স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তুমি মানুহ জাতিক নিজৰ প্ৰতিমূৰ্তিৰে সৃষ্টি কৰিছিলা। যদিও মানুহ তোমাৰ অবাধ্য হৈ পাপ কৰি আঁতৰি গৈছিল, হ'লেও তুমি মানুহক এৰা নাই। মানুহক উদ্ধাৰ কৰিবৰ কাৰণে যুগে যুগে তুমি পৰিকল্পনা কৰিছিলা আৰু কালৰ শেষত তোমাৰ একমাত্ৰ পুত্ৰ যীশুক নাৰীৰ গৰ্ভত জন্ম দি পৃথিৱীলৈ আনিলা আৰু আমাৰ মুক্তিৰ মূল্যৰ কাৰণে তেওঁক তুমি এদিন বলি দিছিল। আৰু এতিয়া যিসকলে তেওঁক বিশ্বাস কৰে তেওঁলোক অনন্ত জীৱনৰ ভাগী হয়। সকলো মানুহে যেন অনন্ত জীৱন পায়, এয়া তোমাৰ ইচ্ছা। আৰু সেই কথাটো জানিবৰ কাৰণে আমি বাইবেল অধ্যয়ন কৰি আছোঁ। প্ৰভু, তুমি আৱিষ্কাৰ কৰা জীৱনময় ৰাস্তা জানিবলৈ আমাক তুমি পথ দেখুওৱা, আমাৰ আটাইৰে মন মুকলি কৰিবা আৰু ঈশ্বৰৰ প্ৰেম যেন বুজি পাওঁ। প্ৰভু, তুমি সহায় কৰা। পবিত্ৰ আত্মা ঈশ্বৰ সকলোকে তুমি নিয়ন্ত্ৰণ কৰা। এই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। আমি প্ৰথম সেশনত আমি চাইছিলোঁ তিনিটা গুৰুত্বপূৰ্ণ বিষয়। প্ৰথমটো আছিলে একমাত্ৰ হয়তো ঈশ্বৰ আছে। ঈশ্বৰে নিজে তাক ঘোষণা কৰিছে আৰু দাবী কৰিছে। আৰু বাইবেল ঈশ্বৰৰ কথা, ঈশ্বৰৰ বুৰঞ্জী, মানুহ জাতিৰ বুৰঞ্জী। আৰু মানুহৰ আত্মা আছে, যিটো এবাৰ জন্ম হ'লে মাকৰ গৰ্ভত মৰিলেও সেইটো মৰি নাযায়, থাকে মানুহটো। এবাৰ স্থিতি হ'লে অনন্তকাল থাকে। সেইটো হয় নৰকত যাব, নহয় স্বৰ্গত যাব। সেই কথাটো চাইছিলোঁ। দ্বিতীয় সেশনত আমি চাইছিলোঁ পুৰণি কালৰ কাহিনী। অনেক কথা বাইবেলত লিপিবদ্ধ কৰি ৰাখিছে আৰু সেইবোৰ ঘটনা যে সঁচা আছিলে তাৰ প্ৰমাণ, বৈজ্ঞানিক প্ৰমাণ, ঐতিহাসিক প্ৰমাণ, আত্মিক প্ৰমাণ আমি চাইছিলোঁ। তৃতীয়তে আমি চাইছিলোঁ এটা জাতিৰ কথা। সেই জাতিক ঈশ্বৰে মনোনীত কৰিছিলে আৰু সেই জাতি অবাধ্য হোৱাৰ কাৰণে কেনেকৈ মাৰ খালে লাখে লাখে, আৰু ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ দৰে আকৌ কেনেকৈ নিজৰ দেশলৈ আনিলে, ৰোপণ কৰিলে, আকৌ সেই জাতি মহাজাতি হ'ল, শক্তিশালী জাতি এতিয়াও আছে। সেইটো আমি চালোঁ। আৰু যোৱাকালি চতুৰ্থ সেশনত আমি চাইছিলোঁ শেষ কালৰ চিন। এই পৃথিৱীটো শেষ হ'বলৈ আৰু বেছি দিন নাই। আমি জীয়াই থাকোঁতে হয়তো হ'ব পাৰে। আৰু প্ৰভুৱে 2023 বছৰৰ আগত যিবোৰ কথা কৈ গৈছিলে, আমাৰ চকুৰে আমি দেখিছোঁ, কাণেৰে শুনিছোঁ আৰু অনেক সমস্যাৰ সন্মুখীন হৈছোঁ। তাৰ পৰা আমি জানো সঁচাকৈ ঈশ্বৰৰ বাক্যটো হয়তো হয়। এতিয়া আজি পঞ্চম সেশনত অতি গুৰুত্বপূৰ্ণ বিষয়। যোৱা 4টা সেশনটো ঈশ্বৰ যে আছে তাৰ প্ৰমাণ, বাইবেল যে সঁচা ঈশ্বৰৰ কথা তাৰ প্ৰমাণ, ঘটনাবোৰ যে হৈছিলে তাৰ প্ৰমাণ, এইবিলাক আমি চালোঁ, সঁচা বুলি প্ৰমাণ পাইছোঁ। তাতে বা মোৰ কি হ'ল, তাতে বা মোৰ কি আহে কি যায়, এইদৰে ক'ব পাৰে আপুনি। আহে আৰু যায়, এইটো আপোনাৰ জীৱনৰ কথাহে হয়। আপুনি এতিয়া যি কৰে সেইটো অনন্ত কালৰ কথা হ'ব। যীশুক আপুনি ৰিজেক্ট কৰিব পাৰে, বিশ্বাস কৰিব পাৰে, সেইটো আপোনাৰ স্বাধীনতা। কিন্তু যীশুক লৈ যিটো কৰিব, এইটোৱে অনন্ত কালটো নিৰ্ণয় কৰিব আপোনাৰ জীৱনত। সেইটো এতিয়া আমি প্ৰতিজনে আইনা চাওঁ, প্ৰতিজনে প্ৰতিদিনে আইনা চাওঁ। কোনো মানুহ নাই আইনা নাচায়। আইনা চোৱাটো বেয়া বুলি কোৱা নাই মই, ভাল, চাব লাগে। নহ'লে সমাজত যাওঁতে
মানুহৰ মাজত যাওঁতে আমাৰ গালত যদি লেতেৰা লাগে মানুহে হাঁহিব নহয় জানো আইনাই কেতিয়াও মিছা কথা নকয় কয় জানো নকয় আপুনি যদি বুঢ়ী হয় আইনাই কেতিয়াও 20 বছৰীয়া গাভৰু বুলি নকয় আপুনি যদি 20 বছৰীয়া গাভৰু হয় আয়ো দেহি 50 বছৰীয়া বুঢ়ী বুলি নকয় ডেকা ল'ৰাটো বুঢ়া বুলি নকয় বুঢ়াটো ডেকা নকয় আইনাত থিয় হ'লে আপুনি যেনেকুৱা এক্সেক্টলি তেনেকাহে কয় এই বাইবেলটো আইনা হয় ইয়াত বহুত কথা আছে মানুহে মই ভাল মানুহ মই ধাৰ্মিক মানুহ আমি উচ্চ শ্ৰেণীৰ মানুহ বুলি দাবী কৰে হয়নে ঈশ্বৰে কৈছে চোৱাচোন আইনাখন তোমাৰ চেহেৰা মই পিছত কমিটো এইদৰে হয় যদি আইনাই লেতেৰা লাগিছে তোমাৰ গালত বুলি কয় তেতিয়াহ'লে মানুহে কি কৰে আইনাৰে ধুব নোৱাৰে পানীৰে ধুব লাগিব ইয়াত বিধান ঈশ্বৰৰ আইন আছে ইয়াত ঈশ্বৰৰ আইনে যদি আপোনাক কয় তুমি পাপী মানুহ তুমি বৰ লেতেৰা তেতিয়াহ'লে তাৰ পৰা চাফা হ'বলৈ উপায় বিচাৰিব লাগিব এইটোৱে চাব বিচাৰিছে মন কৰিব অলপ ইফাল সিফাল কৰিব নালাগে 2-3 ঘণ্টা এইটো আপোনাৰ অনন্তকলীয়া বিষয় আয়ুসৰ দিন বেগাই যায় পাতৰ দৰে হৰি যায় আজি আপুনি আছে কালি আপোনাক বিচাৰিলেও নাপাব পাৰে আচৰিত কথা ঈশ্বৰৰ অনুগ্ৰহটো মানুহে খাতিৰ নকৰিব পাৰে কিন্তু ঈশ্বৰৰ কথাটো সঁচা আজি আছে কালিলৈ নাথাকিব আপোনাক অতি যত্নেৰে বিচাৰিলেও নাপাব অনেক লগৰীয়া অনেক মানুহ দেখিলো একেলগত খোৱা বোৱা কৰিছো এৰি গ'ল মোক বিচাৰি নাপায় আপুনি আৰু মই আমি এইদৰে নাইকিয়া হৈ যাব যোৱাৰ আগতে ঈশ্বৰক জানিব লাগিব তেতিয়াহে ঈশ্বৰৰ লগত যাব সেইকাৰণে মন দি শুনিব দেখা বস্তুটো পাবলৈ কিমান কষ্ট কৰিব লাগে নেদেখা ঈশ্বৰক জানিবলৈ অনন্ত জীৱন পাবলৈ মন দি শুনিব লাগিব কাণেৰে এটা বহুত ইম্পৰ্টেন্ট শুনাটো এতিয়া আমি চাওঁ হওক পাপ মানেনো কি ঈশ্বৰৰ আগত পাপী মানে কি ঈশ্বৰৰ আগত কোন পাপী মৃত্যুৰ পিছত পাপীয়ে কলৈ যায় সেইটো বিষয়টো আমি চাব বিচাৰিছো এৰিয়া গীতমালা 5 নম্বৰ 4 পদত কৈছে কিয়নো তুমি দুষ্টতাত সন্তোষ পাওঁতা ঈশ্বৰ নোহোৱা অধৰ্ম তোমাৰ আলহী হ'ব নোৱাৰে ঈশ্বৰে কোনো এটা দুষ্টতাটো ভাল নাপায় মানুহে এইটো ভাল বুলি ক'ব পাৰে কিন্তু ঈশ্বৰৰ কাৰণে দুষ্টতাটো ভাল নহয় কোনো পাপী মানুহ দুষ্ট মানুহে ঈশ্বৰৰ ওচৰত যাব নোৱাৰে আৰু ঈশ্বৰেও তাৰ ওচৰত নাহে এইটো কৈছে এতিয়া আপোনাৰ আত্মিক অৱস্থাটো পৰীক্ষা কৰাৰ সময় আপোনাৰ শৰীৰৰ বেমাৰটো জানিবলৈ ভাল ডাক্তৰৰ ওচৰলৈ যাব লাগিব আৰু যদি ডাক্তৰে কয় অপাৰেশ্যন কৰিব লাগিব তেতিয়াহ'লে কৰিব লাগিব আৰু যদি ঔষধ খাই বা দৱাই খাই ভাল হ'ব বুলি কয় তেতিয়াহ'লে তাক কৰিব লাগিব যদি মানে বাচিব নামানিলে মৰিব যি হল আৰু বুলি কয় জানো বাচি থাকিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰে আত্মিক বিষয়ৰ কথা আত্মিক বেমাৰৰ কথা চাব বিচাৰিছো আত্মিক ডাক্তৰ হ'ল যীশু আৰু তেওঁহে ভাল কৰিব পাৰে আত্মাৰ বেমাৰ শৰীৰৰ বেমাৰ হ'লে এই বেমাৰটোৱে শৰীৰক বধ কৰে মাৰে আত্মাৰ বেমাৰটো শৰীৰ প্লাস আত্মাটো অনন্ত নৰকলৈ লৈ যায় আৰু তাৰ পৰা বাচিবলৈ একমাত্ৰ উপায়টো হ'ল যীশু তেওঁৱে দিয়া ঔষধ তেওঁ দিয়া ৰাস্তাত যাব লাগিব কিন্তু মই এতিয়া সেইটো নকম এতিয়া বেমাৰৰ কথাহে চাম আমি বেমাৰ আত্মাৰ বেমাৰ যিটোৱে মানুহক নৰকলৈ লৈ যায়
পাপী ৰোগী মানে পাপীক বুজাইছে এতিয়া মোৰ পাপবোৰ চাওঁ হওক কেনেকৈ চাব ডাক্তৰে ষ্টেথস্কোপ লগত চাই এই ষ্টেথস্কোপ লগত চাই এতিয়া আমি বাইবেলৰ যোগেদি আমাৰ বেমাৰবোৰ চাওঁ হওক আপোনাৰ বেমাৰ আছে নে নাই চাওঁ হওক যদি আত্মিক ডাক্তৰে কয় তোমাৰ বেমাৰ আছে এইটো বেমাৰটো অতি সিৰিয়াস তাক মানি ল'ব লাগিব আৰু তাৰ পৰা ভাল হ'বলৈ কি ঔষধ আছে এইটো খাব লাগিব তেতিয়া বাচিব এতিয়া পাপ আছে বুলি কোৱাৰ লগে লগে মানুহটো চক খাইছে এতিয়া বহুতে গমেই নাপায় যেতিয়া পুৰা সিৰিয়াস হৈ যায় তেতিয়াহে গম পায় তেতিয়া অতি পলম হৈ গ'ল এইটো কাৰণে আমি পৰীক্ষা কৰিব লাগিব জানিব লাগিব পলম হোৱাৰ আগতে উপদেশক 12 অধ্যায় 14 পদত এইদৰে কৈছে কাৰণ ঈশ্বৰে ভাল কি বেয়া আটাইবোৰ গুপুত বিষয়ে সৈতে সকলো কৰ্ম বিচাৰ স্থানলৈ আনিব এতিয়া আপুনি ভাল কাম কৰিছে নে বেয়া কাম কৰিছে এইটো মানুহে নাজানিব পাৰে কিন্তু ঈশ্বৰে এদিন বিচাৰ স্থানলৈ আনিব এতিয়া মানুহক লুকাই পিনি কৰিব পাৰে গিৰিয়েকে ঘৈণীয়েকে গিৰিয়েকৰ পাপটো নাজানিব পাৰে পুতেকে বাপেকে পুতেকৰ পাপ কিন্তু এদিন বিচাৰ স্থানলৈ আনিব ঈশ্বৰে হুদাই নেৰিব সঁচাকৈ নেৰিব সেইটো কৈছে তাৰপিছত প্ৰথম সামুৱেল 16 অধ্যায় 17 পদত এইদৰে কৈছে যে কিয়নো মানুহে যেনেকৈ চায় জিহুৱাই তেনেকৈ নাচায় কাৰণ মানুহে যি দেখিব পাৰি তালৈ চায় কিন্তু ঈশ্বৰে মানুহৰ মনলৈ চায় আমিতো ওপৰেহে দেখি পাওঁ মোক আপোনালোকে ওপৰৰ চেহেৰাটো দেখিছে হৃদয়টো দেখি নাপায় ময়ো আপোনাৰ ওপৰ চেহেৰাটোহে দেখি পাওঁ মনত কি ভাবিছে তাক নাজানো কিন্তু ঈশ্বৰে ওপৰটো নাচায় ভিতৰটোহে চায় ভিতৰত কি আছে মানে অন্তৰত কি আছে এতিয়া ইয়াতে চাবচোন এজন মানুহে অনেক নিয়ম নীতি ধৰ্ম কৰ্ম কৰি স্বৰ্গ যাবলৈ বিচাৰিছে ইয়াতে চাব ইয়াতে 10 আজ্ঞা বুলি কয় বাইবেলত বহুত আইন আছে তাৰে 10টা আজ্ঞা 10 কমাণ্ডমেণ্টছ বুলি কৈছে ইংলিছত তাৰপিছত এই মানুহজনে সেইটো পালন কৰি ওপৰলৈ যাব বিচাৰিছে ওলমি স্বৰ্গ যাব বিচাৰিছে এতিয়া ইয়াত ঈশ্বৰে কি কৈছে কোনো দেৱতা নেহাজিবা মূৰ্তি পূজা নকৰিবা ঈশ্বৰৰ নামটো অৰ্থহীনভাৱে ল'ব নালাগে বিশ্ৰাম দিন পালন কৰা মা দেউতাৰ কথা লোৱা মানুহ নামাৰিবা ব্যভিচাৰ নকৰিবা চুৰ নকৰিবা মিছা সাক্ষ্য নিদিবা লোভ নকৰিবা এতিয়া ইয়াত এই মানুহটো যদি সেইটো পুৰা জীৱনকালত এবাৰো ভুল নকৰাকৈ পালন কৰিব পাৰে তেতিয়াহ'লে যাব কিন্তু এটা যদি নোৱাৰে তেতিয়াহ'লে এই হিকলিটো চিঙাৰ দৰে এই নৰকলৈ যাব এইদৰে কৈছে এতিয়া যদি কোনোবাই সেইটো পালন কৰিব পাৰে পাৰফেক্টলি ভুল নকৰাকৈ তেতিয়াহ'লে যাব পাৰিব প্ৰবলেমটো কি হয় কোনো মানুহ কেতিয়াও সেইটো পালন কৰিব নোৱাৰে যিশুৰ বাহিৰে তেনেহ'লে কিয় দিছে এইটো খ্ৰীষ্টিয়ান বুলি কোৱা মানুহবিলাকে ভুল বুজে এইটো পালন কৰিব লাগে তেহে স্বৰ্গ যাব মুখস্থ কৰা বুলি তেওঁলোকে ভুল বুজিছে সেইটো কেলে দিছে মানুহে কয় মই ভাল মানুহ মই ধাৰ্মিক মানুহ মোৰ একো পাপ নাই মোৰ একো অন্যায় নাই এই বুলি কোৱাৰ কাৰণে ঈশ্বৰে কৈছে সঁচানে তুমি সঁচাকৈ ধাৰ্মিক পবিত্ৰ নে আইনাখন চোৱাচোন তুমি দেখোন দেৱতা পূজা কৰা তুমি দেখোন মূৰ্তি পূজা কৰা তুমি দেখোন মা দেউতাৰ কথা নলয় কেতিয়াবা লয় কেতিয়াবা নলয় এইটো লয় কোৱা নহয় ঈশ্বৰৰ মতে 100% মানিব লাগিব আলহী আহিছে এই আমুকা দোকানলৈ যোৱাচোন চেনি চাপাত আনাগৈ হেট নাযাওঁ
পঢ়িলে সেইটো ইয়াত এইটোৱে কৈছে ঈশ্বৰৰ আইনটো ইমান কাঢ়া আৰু বাইবেলত কি কৈছে আমি পিছতো পাম বাইবেলত কৈছে বেবিচাৰ নকৰিবা যীশুৱে কি কৈছে ছোৱালী মানুহলৈ পাপ মনেৰে নাচাবা পাপ মনেৰে চালেও বেবিচাৰ হ'লেই কৈছে আৰু ল'ৰা মানুহটো লৈ পাপ মনেৰে নাচাবা যদি চাই বেবিচাৰ হ'লেই কৈছে কিমান কাঢ়া আৰু আটাইবোৰ পাৰিলেও এই 10 নম্বৰটো নোৱাৰে এইটো কি যদি আপুনি গাবৰু হয় এই জিন্স লং পেন্টটো পোৱা হলে এই সেলোয়াৰটো লোভ হয় এইটো আৰু যদি আপুনি শাক সবজি ভালকে সিজাই খোৱা বা ভাজি খাবলৈ মন হয় কাৰোবাৰ ঘৰত লাইটো ধুনীয়া হৈ আছে এইটো লাই জোপা কেইটা পোৱা হলে ভাজি খালো হেতে গল কৈছে এইটো গিৰিলে এইটোহে হয় আইনটো আৰু যদি ডেকা ল'ৰা হয় কোনোবাই পালসার গাড়ি চলাই গো নহলে ফরচুনার গাড়ি ধুনীয়াকে গৈছে ওয়াও এইটো পোৱা হলে এইটো লোভ গিৰিলে কৈছে এইটো কোনে পাৰে কোনে ক'ব পাৰে মই কেতিয়াও মনত ভাবা নাই নাভাবো বুলি এইটো আইনাটো চোৱা বুলি কৈছে তুমি নোৱাৰা এইটোহে কৈছে ঈশ্বৰে পালন কৰি স্বৰ্গ যাব পাৰে নহয় কথাটো কোনেও নোৱাৰে এতিয়া বিধান মানে ল বাইবেলৰ ল আছে লটো কিমান আছে 613টা আৰু সেইটো পারফেক্টলি 100% পালন কৰিব পাৰিলেহে স্বৰ্গ যাব গৈছে কিন্তু নোৱাৰে কোনো মানুহে এতিয়া কেলে দিলে তেতিয়া হলে সেইটো লটো আমি যে দুৰ্বল আমি যে পাপী আমি যে পালন কৰিব নোৱাৰো ইয়েস মই পাপী মানুহ বুলি স্বীকাৰ কৰক বুলি হে ঈশ্বৰে জানিবলৈ দিছে বহুত কথা আছে মই এতিয়া কৈ শেষ কৰিব নোৱাৰো 613টা আছে আৰু বাইবেল পণ্ডিত বিলাকে কৈছে ইনডাইৰেক্টলি কথা যেটো ক্লিয়াৰ নহয় 1000টা আছে কৈছে গোটেই আইন পালন কৰিব নোৱাৰে কেলে দিছে তেতিয়া হলে আমি যে একেবাৰে উপায়হীন মানুহ এটো জানিবলৈ যে কলেজৰ পৰা এজনী গাবৰু ছোৱালীয়ে ঘৰলৈ গৈ আছিল কৈছে ডেকা ল'ৰাবিলাকে তাইক দেখি পিনি বহুত হাঁহিলে মনতে ভাবিছে মই ইমান ধুনীয়া ডেকাবোৰে মোক পছন্দ কৰি হাঁহিছে বুলি ঘৰত গৈ আইনাত চাও মানে গালত কলা কলা লাগিছে এইটোৰ কাৰণেহে হাঁহিছে পছন্দ কৰি নহয় এই বিধানটো এই দৰেহে দেখুৱাই দিয়ে তুমি পাপী উপায়হীন মানুহ এই বুলি এতিয়া ইয়াতে কৈছে কিয়নো বিধানৰ দ্বাৰা পাপৰ বিষয়ে জ্ঞান জন্মে আইনে পাপৰ কথাটো জানিবলৈ দিয়ে আইনে মানুহক পাপৰ পৰা উদ্ধাৰ নকৰে তুমি পাপী উপায়হীন মানুহ এইটোহে কৈ দিয়ে এইটো এতিয়া মথি 15 অধ্যায় 4 পদত কিয়নো ঈশ্বৰে ক'লে তুমি পিতৃ মাতৃক সন্মান কৰা আৰু যিকোনোৱে পিতৃ বা মাতৃক কুবচন বোলে হি নিশ্চয় মৰক আপোনালোকে জীৱনকাল সদায় দেউতাৰ কথা মাৰ কথা লৈছে জানো বহুতে কিজানে বেয়া কথা কয় দেউতাক মাক কিছুমান বয়সীয়া মা দেউতা থাকে দেউতা ক'বলৈও লাজ কৰে আকৌ বুঢ়া বুঢ়ীটো বুলি আকৌ কিছুমানে কি কয় বুঢ়াটো সোনকালে মৰিলে ভাল বুলি কেলে বুঢ়াটোৱে LIC কৰা আছে এইটো মৰিলে পইচাটো পাম বুলি বেয়া কথা নে ভাল কথা যিজনে জন্ম দিলে যিজনে পঢ়ালে গাখীৰ খুৱালে সেই মাটোক মা বুলি ক'বলৈ লাজ পায় সেই দেউতাই নাঙল কেকুৰা লগৰ হাল বাই ডাঙৰ দীঘল কৰিলে অফিচাৰ বনালে এতিয়া দেউতা বুলি ক'বলৈ লাজ পায় অথনিৰ আইন মতে নৰকত গ'ল এইটোৱে কৈছে বাইবেলত এতিয়া নিশ্চয় মৰক কৈছে যীশুৰ মতে বেয়া কথা ক'লে মানে
দেউতা মা বুলি নকয় আৰু ঝামেলা এই বুঢ়ীটো সোনকালে মৰিলে ভাল বুলি কিমান ভয়ানক হয় সেইটো আপুনিও খং উঠিছে নেকি মা দেউতা না নাই উঠা আপুনি ক'ব পাৰিব নেকি মই নিষ্পাপী মানুহ হয় বুলি কেতিয়াও খং উঠিছে না নাই বাপেকে কৈছে বোলা যোৱাচোন কামলৈ বুলি ফেপেৰি মাৰি ধৰিছে অসমীয়াত ফেপেৰি মাৰি ধৰা কৈ নহয় জানো মই যাওঁ নেকি মাক আৰু বাপেকক এইটো ফেপেৰি মাৰা ঈশ্বৰৰ দেখাত ভয়ানক পাপ হয় এইটো যিজনে নিজৰ মা দেউতাকক বেয়া কথা কৈ নিশ্চয় মৰক কৈছে যিজনে মা দেউতাকক হাও দিয়ে কাউৰীয়ে তাৰ চকুটো খাব গৈছে বাইবেলত কেলে মৰিব সোনকালে সময়ৰ আগত অতি দুষ্ট হলে সঁচাকৈয়ে সময়ৰ আগত মৰে আগৰ দিনত আমি যেতিয়া সৰু সৰু আছিলোঁ মানুহে মৰিলে নুপুতে কিছুমানে এই শ্মশান আছে পথাৰ তাত গৈ পিনি পেলাই থৈ দিয়ে চাঙত তাৰপিছত শগুন ৰজাই আহি পিনি প্ৰথম খাব চকুটো তাৰপিছত বেলেগ শগুনে আহিব নহ'লে ধৰা কাউৰীয়ে আহি চকুটো খাব বাইবেল কিমান সঁচা কাৰণ ঈশ্বৰৰ কথা কাউৰীয়ে খাব সেইটো অবাধ্য দুষ্টবিলাকক তাৰপিছত আমি ইয়াত চাওঁ মথি 5 অধ্যায় 22 পদ কিন্তু মই তোমালোকক কওঁ যিকোনোৱে ভায়েকক খং কৰে তেওঁ সুদবিচাৰৰ দণ্ডৰ পাত্ৰ হ'ব আৰু যিকোনোৱে ভায়েকক নিৰ্বোধ বোলে তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ'ব আৰু যিকোনোৱে ভায়েকক মূৰ্খ বোলে তেওঁ অগ্নিময় নৰকৰ দণ্ডৰ পাত্ৰ হ'ব ৱাও এতিয়া মানুহৰ মানদণ্ড ঈশ্বৰৰ মানদণ্ডটো বেলেগ মানদণ্ড মানে ষ্টেণ্ডাৰ্ড স্কেল ঈশ্বৰে যিটো পাপ বুলি কয় মানুহে সেইটো পাপ নহয় বুলি ভাবে এতিয়া আমাৰ ভাৰতৰ আইন মতে খং ভায়েকক যদি খং উঠে ক'ত বিচাৰত যাব পুলিচে নধৰে জেলত যাব লগা নহয় আৰু কি কৈছে দ্বিতীয়তে ভায়েকক যদি অকৰাটো বুলি কয় তেতিয়াহ'লে এইটো বিচাৰ হ'ব মহাসভাত কৈছে মহাসভা মানে সুপ্ৰিম কোৰ্ট ইছৰাইলত বাইবেল যুগত সানহেড্ৰিন বুলি কয় 70 জন বিচাৰক থাকে ভায়েকক যদি অকৰা বুলি কয় অকৰা কওঁতে কিছুমানে আকৌ বেলেগ দুটা আছে আপাৰ আসামৰ অকৰা কোৱাটো বেলেগ ইয়াত অকৰা কোৱাটো বেলেগ ইয়াত অকৰা কোৱাটো একেবাৰে জুজি ফুৰা তাত আপাৰ আসামত অকৰা কোৱাটো একো নাজানা জ্ঞান নাই নহয় জানো অলপ বেলেগ আছে এতিয়া যিয়ে নহওক কাৰোবাক নিৰ্বোধ অকৰাটো বুলি ক'লে বুদ্ধি নাইকিয়া বুলি ক'লে সুপ্ৰিম কোৰ্টত নাযায় দিল্লীতহে আছে সুপ্ৰিম কোৰ্ট কেছ দিয়ে জানো কাৰোবাক বুৰ্বক ক'লে নিদিয়ে নহয় কিন্তু ঈশ্বৰৰ তাত বাচিব নোৱাৰিব আৰু কি কৈছে লাষ্টত ভায়েকক যদি মূৰ্খ বোলে এইটো ইংলিছত ক'লে ৰাক্কা কৈছে মূৰ্খ মানে তোৰ মাথাত একো নাই গোবৰহে আছে বুলি কোৱাটো এইটো কিমান বাৰ ক'লে আপুনি কৈছে না নাই এই ল'ৰাটো মই এক কোবত থৈ দিম বুলি কয় না নাই কাম কৰি আছে কেঁচুৱা সৰু ল'ৰা ছোৱালী একে স্বৰত তোক থৈ দিম ঈশ্বৰৰ আইনত আপুনি মানুহ মাৰি পেলালে বাচিব নোৱাৰে আপুনি কি বুলি ক'ব এতিয়া কেতিয়াও খং কৰা নাই নে আপোনাৰ ভায়েকক ককায়েকক মোৰ ভাই ককাই কোনো নাই মইহে মাত্ৰ মানুহ জাতিটো একেটা ভাই ককাই হয় ভদ্ৰতাৰ খাতিৰত আপুনি একো নক'ব পাৰে হৃদয়ত কিন্তু কয় চালা এই নিজ জাতিটো মনতে এই নিজ মানুহটো বুলি মাৰি পেলালি ঈশ্বৰৰ দেখা এইটো
বহুত ভয় লগা তেতিয়া কি হ'ব কৈছে অগ্নিময় নৰকৰ দণ্ডৰ পাত্ৰ হ'ব এটা আমি ইংলিছত কৈ থাকে কাৰণে ইমান অসমীয়াটো গাত নালাগে হ'বলা পানিশমেন্ট কৈছে পানিশমেন্ট পাব নৰকত এটো কিমান সিৰিয়াস আপুনি বুকুত হাত দি ক'ব পাৰিব নেকি মই কেতিয়াও খং উঠা নাই যদি আপুনি জীৱনৰ অলপো খং উঠা নাই পাপ নাই যদি খং উঠিছে পাপ আছে এটো শাস্ত্ৰ হেতু কৈছে আৰু অগ্নিময় নৰকত যাব এতিয়া এই দুজনে মাৰপিট হৈছে মনতে ভাবিছে দেগাৰ থাকা হলে তোৰ কলিজাটোকে উলিয়ালো হেতেন বুলি মানুহটো মাৰিয়ে পেলালে তাৰপিছত এই দুজনীও চুলি টানাটানি পিস্তল পোৱা হলে তোক বুলি মনতে ভাবিছে মাৰি পেলালে আৰু মাৰিয়ে পেলালে ঘিন কৰাই নৰবত কৰা হয় কৈছে এতিয়া বহুত ভয় লগা কিছুমান মাৰপিট কৰে ইয়াতে মাৰপিটটো চাওঁ আই এম সৰি বুলি নকোৱা কাৰণে অলপতে মৰা নাই ইংলিছত আছে তাৰপিছত গাড়ীটো অলপ খুন্দা মাৰিছে মাফ কৰিব দেই বুলি ক'ব লাগে কোৱা নাই এইদৰে ক'ব লাগে কেলে কোৱা নাই এইটো কিবা পুৰণি গাড়ী বিক্ৰী কৰা দাম নেকি মই ক'বলৈ বুলি ফুটানিকে কৈছে ইও মাৰি দিলে তাৰপিছত কাজিয়া দুইজনৰ মাজত তিৰোতা মানুহ তাৰপিছত গাড়ীৰ পাছফালে ধুনীয়াকৈ ইংৰাজী লিখা আছে কাজিয়াটো সমস্যা সমাধান নকৰে বুলি এইফালে আকৌ কাজিয়া কৰি আছে চাওকচোন Excuse me. I know you didn't think anyone would catch you, but you just slammed your door into my car. The least you can do is say you're sorry, lady. You don't have to take that tone. It's not like I'm hurting your resale value. I'm sorry. See? Like that. ইমান ধুনীয়া তিৰোতা দুজনী খং উঠিলে চেহেৰাটো ইমান বেয়া চাবলে হয় না নহয় এদিন কি হল বৰুৱানী বাইদেউ বুলি কৈছে কওকচোন কি হল আপুনি বুলিহে দেই মই হোৱা হলে এই হৈকিয়ানী যে আপোনাৰ গালি দিছিলে সেইদিনা চুলি ধৰি এনেকুৱা চুচুৰালেহেঁতেন আপুনি বুলিহে নকৰিলে বুলি
আপোনাৰ ভিতৰতো আছে খংটো মানুহৰ কথা কৈছে আৰু যদি আপুনি কয় মোৰ পাপ নাই মোৰ খং নাই তেতিয়াহ'লে ডাবল পাপ কৰিব এইটো মানুহৰ স্বভাৱ কেনেকৈ বাচিব পাপ আছে তাৰপিছত অনেক যুৱক যুৱতীবিলাকে পাপ কৰে ব্যভিচাৰ কৰে আৰু সেই পাপটো লুকাই ৰাখিবৰ কাৰণে আকৌ এবৰ্ষণ কৰে কেৱল যুৱক যুৱতী নহয় নাৰী পুৰুষ আজিকালি কিমান পাপ কৰে তাৰপিছত গৰ্ভৱতী হৈ গ'ল এইটো আকৌ লুকাবৰ কাৰণে এবৰ্ষণ কৰিলে গৰ্ভপাত মানুহৰ দেখাত এইটো একো নহ'ব পাৰে মানুহে নধৰিব পাৰে দায় নকৰিব পাৰে কিন্তু ঈশ্বৰৰ দেখাত কোনেও হাৰিব নোৱাৰিব কোনোবা নিৰ্দোষী মানুহ মৰিলে আমাক ন্যায় বিচাৰ লাগে ৰাতি আন্দোলন জুইৰ কিবা লৈ পিন নহয় জানো আন্দোলন কৰে এই সৰু সৰু কেঁচুৱা এইটো মানুহ হয় কাটি কাটি পেলোৱা এইটো কোনে আন্দোলন কৰিব কিন্তু সিহঁতৰ কাৰণে ন্যায় বিচাৰ কৰোতা ঈশ্বৰ আছে সদায় নেৰিব এতিয়া ইয়াতে চাওকচোন ছবি এইটো 4 মাহৰ ওপৰতো 4 মাহৰ ল'ৰা এইটো ডাক্তৰী বিজ্ঞানটো ইমান এক্সপাৰ্ট হৈ গ'ল বচাব পাৰিছে কৈছে 4 মাহৰ কেঁচুৱা আৰু তলৰটো 4 মাহৰ কেঁচুৱা এবৰ্ষণ কৰিছে গৰ্ভপাত কৰিছে এতিয়া আমেৰিকাৰ ৰনাল্ড ৰেগান বুলি এজন ৰাষ্ট্ৰপতি আছিলে এদিন কি কৰিলে এইটো ভিডিঅ' বনাইছে গৰ্ভপাত কৰিলে কেনেকা হয় বুলি আল্ট্ৰাসাউণ্ড কিবাৰে চাইছে কৈছে ডাক্তৰবিলাকো নাৰ্ছবিলাকো এটা বেলেগ সেপাৰেট ৰুমত চাইছে তাৰপিছত যেতিয়া মেচিনটো ভৰাই দিয়ে পেটত কেঁচুৱাটো সিঙৰে কৈছে এইটো ভিডিঅ' সৰু ভিডিঅ' আমি চাম এইটো সাইলেন্ট স্ক্ৰীম কৈছে ইংলিছত গুপুতে সিঙৰ মাৰে কি জানি কয় হ'বলা মা বুঢ়ী কিন্তু ক'ত পলাব ডিঙিটো কাটিলে হাতটো কাটিলে এইদৰে এবৰ্ষণ কৰা হয় এতিয়া সেই ৰাষ্ট্ৰপতিয়ে তেতিয়া সময়ত এবৰ্ষণটো বন্ধ কৰিছিলে আৰু বহুত নাৰ্ছ ডাক্তৰবিলাকে কান্দিছিলে কৈছে আৰু মই এইটো নকৰোঁ বুলি কিন্তু বেলেগ ৰাষ্ট্ৰপতি আহি গ'ল বেলেগ চৰকাৰ হ'ল আকৌ এইটো এবৰ্ষণটো কৰে এতিয়া মাক দেউতাক ডাক্তৰ কোনেও একো নকৰিব পাৰে বা চৰকাৰেও নধৰিব পাৰে কিন্তু ঈশ্বৰে সদায় নেৰিব যোনে এইবিলাক কৰিছে হাৰিব নোৱাৰে ব্যভিচাৰ কৰাটোতো পাপেই নৰকত যাব আৰু মানুহ মাৰাটো ডাবল পাপ ঈশ্বৰেহে সৃষ্টি কৰিছে জীৱন দিবলৈ জীৱন তেওঁ দিছে জীৱন তেওঁ ল'ব পাৰে মানুহে সৃষ্টি কৰা নাই মাৰিবও নোৱাৰে এইটো চৰকাৰে এবৰ্ষণ কৰিব নিদিয়ে কিন্তু মনে মনে কৰাটো হাজাৰ মাৰি পেলাই কৈছে প্ৰতিদিনে মানুহে লুকাব পাৰে আপুনিও যদি কৰিছে হাৰিব নোৱাৰে এদিন ঈশ্বৰে বিচাৰ কৰিব গুপুত সকলো গুপুত বিষয় পোহৰলৈ আনিব প্ৰতিটো বেয়া কথা কোৱাৰ কৈফিয়ত দিব লাগিব নিজে কিছুমান মানুহে বেয়া কথা নকলে কথাই ক'ব নাজানে কেলে কৈছিলে এইটো কৈফিয়ত দিব লাগিব কৈছে আনে নহয় নিজে থিয় হ'ব লাগিব প্ৰভুৰ ওচৰত সেইটো এতিয়া প্ৰভু যীশুৱে কৈছিলে মথি 5:27-28 তুমি ব্যভিচাৰ নকৰিবা ইয়াক যে কোৱা হৈছিল তাক তোমালোকে শুনিলা কিন্তু মই তোমালোকক কওঁ যিকোনোৱে তিৰোতা মানুহলৈ কাম ভাবে চাই সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে বুকুত হাত দি ক'ব পাৰিবনে মই কেতিয়াও ভাবা নাই এইটো পুৰুষৰ কথা মাত্ৰ নহয় তিৰোতাৰ কথাও একেটাই এইদৰে পাপ মনেৰে চালিও হ'ব কৈছে আৰু মনত ৰাখিব যেতিয়া পৃথিৱীত ধ্বংস হ'বলৈ ওচৰ হয় ব্যভিচাৰটো ভয়ানক হয় নোহৰ বানপানীৰ কথা আমি সেইদিনা চাইছিলোঁ তাৰ আগত নাৰী পুৰুষৰ ব্যভিচাৰটো ভয়ানক আছিলে
তাৰপিছত সদম গমৰা সবইম অদমা জৱাৰ বুলি 5টা চিটি ইয়াতে ধ্বংস হোৱাৰ আগত ভয়ানক আছিলে বেবিচাৰটো আৰু এতিয়াও ভয়ানক হয় তাৰ পৰা গম পাব লাগে পৃথিৱীটো আৰু বেছি দিন নাযায় ধ্বংস হ'ব এইটো হোসা কাহিনী পম্পেই মহানগৰটো 79 এডিত যিশু পৃথিৱীৰ পৰা ঘূৰি যোৱাৰ অলপ দিনৰ পিছতে হয় তেতিয়াই প্লানিং সিটি হয় আমাৰ অসমত প্লানিং সিটি নাই এতিয়াও ৰমান বিলাকৰ প্লানিং সিটি কিন্তু সভ্যতাটো হলে কি হ'ব উন্নত হলে কি হ'ব বেবিচাৰটো ভয়ানক আছিল মানুহে যুদ্ধ কৰিবলৈ দি আনন্দ মনেৰে চাই আৰু বেবিচাৰটো একো বুলি নাভাবে সেইকাৰণে আগ্নেয়গিৰি উদ্গিৰণ হৈ গোটেই সিটিটো পুতি পেলাইছিল এইটো বৈজ্ঞানিক বিলাকে খানি উলিয়াইছে এইটো 1700 বছৰৰ পিছত খানি উলিয়াইছে চাও আচৰিত ৰূপে প্ৰিজাৰ্ভ কৰি ৰাখিছে কৈছে কেলে অবাধ্য পাপিষ্ট বেবিচাৰী হলে মই এইদৰে পানিশমেন্ট দিওঁ সোৱা আমাৰ কাৰণে ৰাখিছে ঈশ্বৰে ইয়াতে চাওকচোন এইটো প্লানিং সিটি বুলি মই কৈছিলোঁ যে ইয়াত কেইটামানে মই ছবিটো দেখাইছোঁ এইটো চাওক কিমান তালৈকে সেই পৰ্বতটো বিশ্বব্যাস মাউণ্টেইন কৈছে তাতে ভলকেনো ইৰাপশ্যন হৈ পেলাই ছাই এৰে পুতিছিলে হাজাৰ মানুহ সেইটো ইয়াতে চাওক মই পঢ়ি দিছোঁ ইংলিছটো Pompeii, an ancient Roman city which was full of carnal pleasure and enjoyment, was destroyed by the violent eruption of Mount Vesuvius in AD 79. The incredibly well-preserved ruins were discovered in 1748 and have been extensively excavated. আচৰিত বেবিচাৰটো ভয়ানক আছিলে কৈছে তাতে সেইটো আগ্নেয়গিৰিটো আহি মৰিলে মানুহটো এতিয়া মৰি পুতিলে অহা বছৰ আজি চাওকচোন হাৰ্ডি মাত্ৰ পায় কিন্তু এইবিলাকক চাওক কেনেকৈ ৰাখিছে বাইবেলত লিখা আছে ইয়াতে হিটো উপদেশকত আছে 9 অধ্যায় 3 পদত জীয়াই থকা সময়ত মানুহৰ মনটো মন্দ বেয়া পাগলামি থাকে কৈছে আৰু বেগাই ঢুকাই যায় এইটো কৈছে বাইবেলত আচৰিত এইটো 1700 বছৰৰ পিছতো এনেকৈ পাইছে এইদৰে এইটো সঁচা কাহিনী যাব পাৰে চাব পাৰে তাতে গৈ পিনি আৰু মানুহৰ পৰা চুৰ কৰি পলাই যায় বা হেৰুৱাটো পায়ো পোৱা নাই বুলি কয় সেইদৰে পাপ হয় কৈছে বাইবেলত এতে হেৰুৱা বস্তু পাই মিছা কথা কোৱা আৰু মিছা শপত কৰা আদি সকলো কৰ্মৰ দ্বাৰাই মানুহ পাপী হয় এদিন ডিব্ৰুগড়ত এজনী বাইদেউ অটত আহিছিলে তাৰ গোটেই ডকুমেন্ট বিলাক তাত আছে নামতে পৰি থাকিলে হ'বলা তাৰপিছত অফিচত গৈছে পোৱা নাই কান্দি বিচাৰিছে কোনে পাইছে কক মোৰ কাগজ কেইটা আধাৰ কাৰ্ড কিবা কিবিটো দিলে হ'ল পইচাটো মই দিম ল'ব বুলি কৈছে কোনে ক'ব এইটো মানুহে ঠগে আৰু অথনি কৈছিলে লোভ নকৰিবা নিজৰ ঘৰটো সৰু ঘৰ আনৰ মাটি বাৰী ঘৰ বিল্ডিংটো চাই লোভ কৰা এইবিলাকৰ দ্বাৰাই পাপ হয় কৈছে আৰু ঘিন কৰোতাই মুখেৰে চল কৰে কিন্তু পেটত কপট ৰাখি থয় হি ভাল কথা ক'লে বিশ্বাস নকৰিবা কাৰণ তাৰ মনৰ হাতুটা ঘিন লগীয়া ভাৱ থাকে এতিয়া এজন পেইণ্টাৰ এজন ছবি অঁকা মানুহটো এইদৰে সেমিনাৰটো শুনি লাষ্টত নতুন জন্ম পালে পৰিত্ৰাণ পালে তেতিয়া এই বাইবেল পঢ়টো পঢ়াৰ পিছত এইটো মানুহৰ হৃদয় হয় অন্তৰ মই কেনেকৈ ছবিটো বনাম ইটো বুলি ভাবি পিনি এটা ছবি বনাইছে এইটো বিশ্ববিখ্যাত ছবি এইটো এতে 7টা ঘিনলগীয়া বস্তু থাকে কোৱাটো ইয়াতে 7টা জন্তুৰ লগত তুলনা কৰিছে আৰু মাজত শয়তান থাকে কৈছে মানুহৰ হৃদয়ত
আৰু যোনটো খুচি দিয়ে এইটো ওলাই যায় বুলি আমি এটা এটা কৈ চাওঁ তাৰ মিনিংটো ইয়াতে নৰবত বিবাদ ছল আৰু শত্ৰুতাৰে পৰিপূৰ্ণ মানুহৰ হৃদয় ভিতৰত ওপৰত বহুত কোমল ধুনীয়া হ'ব পাৰে এই ময়ূৰটো অহংকাৰক বুজায় অহংকাৰী মনৰ মানুহ ফুটানি বহুত অহংকাৰ কৰে ঈশ্বৰকো নামানে তাৰপিছত ৰোমিয়া 2:5 কৈছে কিন্তু তোমাৰ কঠিনতাৰ আৰু খেদহীন হৃদয়ৰ দৰে ঈশ্বৰৰ ন্যায় বিচাৰ প্ৰকাশ আৰু ক্ৰোধৰ দিনলৈকে নিজলৈ ক্ৰোধ হাঁচিছা ঈশ্বৰে মৰমেৰে মানুহক মাতিছে কিন্তু মানুহে নুশুনে খাতিৰ নকৰে বিশ্বাস নকৰে কঠিন মন সেই কঠিন মনৰ কাৰণে ঈশ্বৰৰ খংটো বেছি বেছি থাকে আৰু সেইদৰে নষ্ট হৈ যাব এইটো ছাগলীটোৰ নিচিনা বুলি কৈছে মানুহৰ মন ছাগলীৰ এটা বেয়া স্বভাৱ আছে কঠিন মন বৰষুণ পৰিছে বুলি টানিলে তাৰ আগত যদি অকণমান পানী থাকে উল্টা টানিবহি নাযায় বহুত টান ঈশ্বৰে কৈছে মোৰ ওচৰলৈ আহা মোৰ কথা শুনা কিন্তু মানুহ বিশ্বাস নকৰে সেই কঠিনতাৰ কাৰণে মৰিব গৈছে এই ছাগলীৰ চাৱনীটো ভাল চাৱনী নহয় এইটো বেবিচাৰী চাৱনী মানুহৰ মনতো বেবিচাৰটো আছে অবাধ্যতাটো আছে সেইটো কাৰণে এদিন ধ্বংস হ'ব কৈছে তাতে সেই কু অভিলাষে গৰ্ভধাৰণ কৰি পাপ প্ৰভাৱ কৰে পাছে পাপ সম্পূৰ্ণ হ'লে মৰণ জন্মায় আমাৰ অসমৰ মানুহে কয় 100টা গৰু মাৰিলে বাঘৰ মৰণ কিন্তু বাইবেলে কি কৈছে কু অভিলাষ বেয়া পাপটো আজি এটা কালি এটা এনেকা হৈ পিছত জন্ম হ'ব মৰি যায় মানে গৰ্ভৱতী তিৰোতা আজি গৰ্ভৱতী হ'ল কালি জন্ম নিদিয়ে কেঁচুৱাটো ডাঙৰ হ'ব পিছত জন্ম হয় পাপটোও আজি পাপ কৰিলে কালি নমৰে এইটো পাপটো কৰি থাকিব এদিন প্ৰভাৱ কৰাৰ দৰে প্ৰভাৱ কৰিব মৰি যাব সেইটোৱে কৈছে এতিয়া গাহৰিটো লেতেৰা আৰু খকুৱাক বুজায় কিন্তু গাহৰিয়ে কথা ক'ব পাৰিলে মানুহক গালি দিলেহেঁতেন কোনোবা বৈজ্ঞানিকবিলাকে পৰীক্ষা কৰিছে কৈছে আখি নহ'লে 100% খালে আৰামত শুই থাকে কৈছে কিন্তু মানুহটো তেনেকুৱা নহয় 20,000 পালে 40 পোৱা হ'লে 1 হাল গৰু থাকিলে 2 হাল হোৱা হ'লে চাইকেল কিনিব পাৰে মটৰ চাইকেল পোৱা হ'লে মটৰ চাইকেল হ'লে 4 চকীয়া হ'লে ভাল আছিলে এজনী বিয়া পাতাৰ পিছত আনজনী বিয়া পাতিবলৈ মন হয় না নহয় না মিছা কৈছো মানুহৰ মন পাপ মন গাহৰি তেনেকা নহয় এতে উদাহৰণ চাওকচোন বাপেকে তাইৰ বায়েকৰ কাৰণে আৰু তাৰ কাৰণে ব্ৰেড আনিছে এই ব্ৰেডটো খাই শেষ কৰিব নোৱাৰিব এইটো কেঁচুৱাটো বায়েকৰটো মোতকৈ ডাঙৰ বুলি চাইছে লোভ নহয় জানো এদিন এজনী বাইদেউ 2টা ল'ৰা আছে তাৰ স্কুলত পঠায় মৰ্নিঙত ৰাতিপুৱাতে কিবা কণীটো 2টা সিজাইছে ব্ৰেড লগত খাব দিয়ে কেতিয়াবা দাদাৰ কণীটো মোতকৈ ডাঙৰ বুলি একেটা কণী আনিছে মাকে দুইজনকো মৰম কৰে হ'লে লোভৰ কাৰণে তাতো বেছি ডাঙৰ দেখি পায় সেইটো তাৰপিছত এইটো সুবিধাবাদীক বুজায় এইটো সৰু সৰু জন্তু নিগনি শহাপহু আহিলে ডিঙিটো দীঘল ওলাই কৈছে বাঘ ভালুক আহিলে ডিঙিটো সোমাই পিনি মই নহয় নিচিনা থাকে ঈশ্বৰৰ কথা শুনি আহক দাদা বাইদেউ ভণ্টি নাই সময় নাই দাদা একেবাৰে সময় নাই দেই মাফ কৰিব এইবোৰ কিন্তু আধা কাপোৰ পিন্ধি পেলাই নাচাবিলাকলে টিকেট কাটি পিনি যায় ফুটবল কিবা কিবি বুলি ধূলি উৰি আছে তথাপি টিকেট কাটি চায় ISL আজিকালি হৈছে না নাই নাজানো প্ৰথম ISL হওঁতে ইয়াত সৰু সজায়ত কিমান টিকেটটো
নকল টিকেটবিলাক মানে কি কয় ডাপ্লিকেটটো কৰে নহয় অলপ কমত বিক্ৰী কিনি পিনি আকৌ দামত 400 300 কেইটামান পৰিয়ালক মই দেখিছোঁ তেতিয়া ৰাতিপুৱা গৈ লাইনত থিয় হৈছে তাৰপিছত টাইম হ'ল লৰা ছোৱালীটো স্কুললৈ লৈ যাব লাগে ঘৈণীয়েকে আহিল লাইনত থিয় হৈছে পাবলৈ আপ্ৰাণ চেষ্টা কৰিছে নহয় জানো এই জগতৰ আমোদ প্ৰমোদ হ'লে ইমান ভাল পায় কিন্তু ঈশ্বৰে অনন্ত জীৱন দিবলৈ হে পৰিশ্ৰান্ত ভাৰাক্ৰান্ত লোকসকল মোৰ ওচৰলৈ আহা মই তোমালোকক জিৰণি দিম হে জগত অন্তবাসীবিলাক মোলৈ দৃষ্টি কৰা আৰু জীয়াই থাকা শুনা মন পালতাই ঘূৰি আহা কোনে আহে নাহে নহয় বেলেগ এটা প্ৰগ্ৰাম বনাই দিয়ক ইয়াত ধুং 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 বজোৱা কিবা নাচ গাত ভৰ্তি হ'ব ইয়াত ভৰ্তি হ'ব কিন্তু এতিয়া কাছৰ নিচিনা মই নহয় কিন্তু এটা সময় আহিব এটা ভয়ানক সময় তেতিয়া কান্দিব নোৱাৰিব পৰচৰ্চাকাৰীয়ে গুপুত কথা প্ৰকাশ কৰে এই হেতুকে যিজনে নিজ মুখ বহলকৈ মেলে তাৰে হেতে ব্যৱহাৰ নকৰিবা বাইবেল কিমান ভালকে কৈছে মুখ বহল মেলা মানে এই মুখটো বহল মেলাটো কোৱা নাই যধে মধে আনৰ কথা যদি কৈ থাকে তাৰ লগত বান্ধৱী হ'ব নালাগে লগৰীয়া হ'ব নালাগে এইটো কৈছে এতিয়া এই ভেকুলিটো আকৌ বেলেগ ধৰণৰ ভেকুলি বাইবেলৰ কৈছে কাৰ চকু ৰঙা হয় কোনে এনে মাৰ খায় যি মানুহে মদত বহু কাল বহি থাকে সেইজন বুলি কৈছে মদ খালে কি কয় ভাল কথা কয় জানো নোহোৱা কথাটো গোটেই ৰাতি ক'ব পাৰে আকৌ বেয়া কথাহে ক'ব বেয়া বেয়া কৈ থাকিব গোটেই ৰাতি নিজেও নহয় আনকো শুব নিদিয়ে মই পাক্কা জানো পাইছোঁ মই এনেকুৱা আৰু তাক যদি বুজাবলৈ যায় তোৰ খাইছো নেকি বুলি আহি যাব এনে মাৰ খায় আৰু তিৰোতা মানুহক এনে বদনাম কৰে তিৰোতা মাত্ৰ নহয় পুৰুষবিলাকেও মদ খালে গণ্ডগোল কৰি থাকে বেয়া কথা কয় এইটো কাৰণে মাৰ খায় এতিয়া জেৰেমিয়া 9:8 তেওঁবিলাকৰ জীৱা প্ৰাণনাশক বানস্বৰূপ সেয়ে চলৰ কথা কয় তেওঁবিলাক প্ৰতিজনে মুখেৰে ওচৰ চুবুৰীয়াৰ লগত শান্তিৰ কথা কয় কিন্তু অন্তৰত তাৰ নিমিত্তে খাপ দি থাকে গুড মৰ্নিং বৰুৱা লং লিভ দিছ ইয়াৰ বা ধুনীয়া ইংলিছত ক'ব তাৰপিছত যোৱাৰ পিছত বেলেগ লগৰ কথা পাতোতে এই বুঢ়াটো এই বছৰ মৰিলে ভাল মনতে উজুঠি খাই মৰিলে ভাল বুলি সঁচাকে এনেকা ভাবে এতে শান্তিৰ কথা পাতে গৈছে পাকিস্তান আৰু ইণ্ডিয়া প্ৰাইম মিনিষ্টাৰে হেণ্ডশেক কৰিব হাবুতিব আহা লগে লগে যুদ্ধই হয় এইটো ছবিটো চাওক হেণ্ডশেক কৰিছে গুড মৰ্নিং শইকীয়া গুড মৰ্নিং বৰুৱা পালেই মাৰিম বুলি দুইটাই ডেগাৰ লৈছে মানুহৰ মনটো কিমান ভয়ানক আৰু সাপৰ নিচিনা কৈছে সাপৰ দুটা জিভা থাকে দুটা নহয় ফাটে আৰু এটাৰে মিঠা মিঠা ক'ব এটাৰে আকৌ ভয়ানক কথা ক'ব মানুহৰ বিষাক্ত বুলি কৈছে কাল সৰ্পৰ বিষ থাকে কৈছে মানুহৰ এই জিভাৰে এনেকৈ বেয়াকে কথা কৈ দিয়ে গৈ পিনি ফাঁচি লাগিব পাৰে আৰু এই জিভাৰে সান্তনা বাক্য দি মৰিবলৈ যোৱা মানুহটোকো ভাল কৰিব পাৰে ভালৰ কাৰণে ব্যৱহাৰ কৰিলে ভাল কিন্তু বেছি বেয়াটোহে ব্যৱহাৰ কৰে বাঘৰ নিচিনা কৈছে মানুহৰ স্বভাৱ বাঘটো পোৱালি সময়ত বহুত মৰম লগা আপুনিও হাতত লৈ পিনি হাত বুলাই খেলিব পাৰে কিন্তু ডাঙৰ হ'লে তাৰ স্বভাৱটো ওলাব আয়ৈ দেহি ইমান ধুনীয়া বুলি ক'ব পাৰে কেঁচুৱাটো হ'লেও পাপটো আছে এতিয়া সৰুতে
কুকুৰৰ গাখীৰ খাই ডাঙৰ হ'লেতো মোৰ মা আছিলে বুলি নক'ব, গিলি পেলাব। চাওকচোন ইয়াতে ডাঙৰ হ'লে সৰুতে নোলায়, মানুহটো সৰুত নোলায়, ডাঙৰ হ'লে ওলাই যায়। সেইটো ইমান ধুনীয়া নহয় জানো? গিৰিয়েক ঘৈণীয়েক ইমান মৰমত আছে, কিন্তু ইমান মৰম লগা হয় জানো ইয়াতে? যেতিয়া স্বভাৱটো ওলাব ভয় লগা, গিলি পেলাব। ইমান টান টান হাৰ্দিটোকো কামুৰি পিনি চাফা কৰি দিয়ে আধা ঘণ্টাত। এইটো ধৰিলে যিমান চিঙৰিলেও নেৰে আৰু। মানুহৰ ভিতৰতো সিংহৰ নিচিনা ভয়ানক এটা স্বভাৱ আছে, সময়ত ওলায়। সেইটো আপুনিও জানে। তেনেহ'লে এই পাপ স্বভাৱটো ক'ৰ পৰা আহিলে? প্ৰথম মানুহ আদম, তেওঁৱেই পাপ কৰিলে। মানুহ জাতিৰ কঠীয়াটো তেওঁৰ তাত আছিলে। পাপ কৰাৰ লগে লগে আত্মাটো মৰিলে, তাৰ পৰা জন্ম হ'ল। আহি 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 আপুনি আৰু মই আমালৈকো আহিল সেই পাপটো। এতিয়া অৰিজিনেল পাপো আছে আৰু নিজে ইনকাম কৰা পাপো আছে। নিজে পাপ নকৰিলেও অৰিজিনেল পাপৰ কাৰণে মৰে, নৰকত যাব মানুহ। সেইটো এইদৰে আত্মাটো মৰা হৈ জন্ম হয়। তাৰপিছত বাইবেলত কি কৈছে ইয়াতে? গীতমালা 51 নম্বৰ 5 পদত, চোৱা অধৰ্মতে মোৰ জন্ম হ'ল, মোৰ মাতৃয়ে মোক পাপতে গৰ্ভধাৰণ কৰিলে। এতিয়া দায়ুদ বুলি এজন ৰজা আছিলে ইছৰাইলৰ। ঈশ্বৰৰ আত্মাই তেওঁ জানিবলৈ দিছে। এদিন তেওঁ ডাঙৰ পাপ কৰি পাইছিলে, গভীৰভাৱে চিন্তা কৰিলে, কেলে মই এইটো পাপ কৰিলোঁ? আত্মাই জানিবলৈ দিছে, মানুহ পাপতে গৰ্ভধাৰণ হয়, পাপতে জন্ম হয়, সেইকাৰণে পাপ কৰে। সেইটো এতিয়া ইয়াত চাওকচোন, ইমান ধুনীয়া ল'ৰা নহয় জানো? কিন্তু ভিতৰত মল আছে। সকলো মন্দ কৰ্ম হৃদয়ৰ পৰা ওলাই কৈছে। ইয়াতে এনেকা কৰাটো বহুত বেয়া কৈছে। এইটো নেদাৰলেণ্ড দেশত এনেকা দেখুৱাটো ক'ব নাপায়, বহুত বেয়া। ইমান খং উঠিছে কৈছে। এতিয়া আমি সৰু থাকোঁতে কাকবা যদি এনেকা দেখাই নিশ্চয়ে মাৰ খাবহি, নিশ্চয়ে মাৰ খাব এনেকা দেখালে। কিন্তু আজিকালি এনেকা দেখালে কি হয়? বহুত ভাল কোৱা হৈছে নহয় জানো? ইংৰাজৰ পৰা আনিছে এইটো। আমি সৰু থাকোঁতে এইটো দেখালে মানে নিশ্চয় মাৰ খাবহি দুৰ্বল হ'লে। বহুত বেয়া। এইটো ভিতৰত মলি আছে। তাৰপিছত বাইবেলে কি কৈছে? গীতমালা 58 নম্বৰ 3 পদত, দুষ্টবোৰ গৰ্ভৰে পৰা বিপদগামী, সিহঁতে মিছা কথা কৈ অবাতে যায়। কেঁকুৰাই বোলে পোৱালিবোৰক গালি দিয়ে, তহঁতে কেলে বেকা বেকা খোজকাঢ়, চিধাকে যা বুলি। নিজে হতে বেকাকে খোজকাঢ়ে, পোৱালিয়ে ক'ত চিধা যাব? কেঁকুৰাৰ পোৱালিটো কেঁকুৰাই হ'ব নহয় জানো? পাপীৰ পোৱালিটো পাপীয়ে হ'ব। এতিয়া এই কথাটো সঁচা জানো বুলি শিশু বৈজ্ঞানিক মাইকেল লুইছে গৱেষণা কৰিছে। এটা ৰুমত কম্পিউটাৰ ৰাখিছে আৰু এটা ৰুমত টেবুল, পুতলাৰ ৰেলগাড়ী এনেকা ৰাখিছে। আৰু ল'ৰাটোক বহিবলৈ দি পেলাই মাকে কৈছে, এইটো পুতলা ৰেলগাড়ী মই অন কৰিম, কিন্তু এতিয়া চাব নালাগে, মই কিবা এটা কামত যাম, আকৌ আহিম, খেলিবলৈ দিম, নাচাবা দেই। তেতিয়া সেই বৈজ্ঞানিক আৰু এজনী ছোৱালীয়ে বেলেগ ৰুমৰ পৰা চাই আছে আৰু ৰেলগাড়ীটো চাই পিনি কৈছে মই চোৱা নাই বুলি। আৰু বৈজ্ঞানিকৰ মতে যিমানেই টেঙৰ হ'ব সিমানেই মিছা কথা কয়, যিমান স্মাৰ্ট ল'ৰা ছোৱালী সিমান মিছা কয় কৈছে। আৰু আধুনিক যুগৰ চোৰ বেয়া মানুহটো বহুত স্মাৰ্ট। আজিকালি পইচা কেনেকৈ চুৰ কৰে? আগতে আমি সৰু থকা মই চুৰ আহিছে বুলি চেহেৰাটো চালে চুৰ বুলি গম পায়। এতিয়াৰ মানুহটো চুৰ বুলি গম নাপাব। ৰঙা লাইট গাড়ীত যাব,
নেকদা একদম ধুনীয়া স্মাৰ্ট কম্পিউটাৰ কিবা মোবাইল টিটি কৰিলে কোটি টকা চোৰ কৰিব পাৰে এতিয়া এতিয়াৰ চোৰটো ভয়ানক টেঙৰ এতিয়া এইটো সঁচা হয় না নহয় পৰীক্ষা কৰিছে সঁচা যিমান স্মাৰ্ট হিমান মিছা কথা কয় আৰু এই বাইবেল পদটো বৈজ্ঞানিকভাৱে সঁচা বুলি প্ৰমাণ কৰিছে সেইটো আমি চাওঁ ইয়াতে চাই পিনি কথাটো বুজক বাইবেল কিমান আচৰিত কথা কয় But no sooner are children taught the rules than they discover a way to get around them. Lying starts surprisingly early, but until recently it's been considered well nigh impossible to study. Child psychologist Michael Lewis has created an ingenious test to reveal more about lying. He and the mother of the child he's studying hide behind a one-way mirror. Okay, and I have a toy under here. I'm going to uncover it, but I don't want you to look at it. I want you to keep looking straight ahead, okay? Don't turn around. Don't peek. I'm going to uncover it, and I'm going to turn it on, but don't look. And what I'm going to do, I have to get something. I left something out in the hall. I have to go get something, so I'll be back in a minute. But I don't want you to look at the toy while I'm gone, okay? Just keep looking straight ahead. When I come back, we can play with the toy, but don't look at it till I come back, okay? Here we go. Don't peek. So, what do you think he's going to do? I think he'll lie. You think I think he'll look. He'll look? Yes. And then lie? Yes. Okay. Well, let's look and see. Well, he's holding out. He's holding out. His eyes are starting to... he's going to peek. And when they peek, almost all of them lie. Jared, did you peek? No? Good boy. You want to turn around and play with it now? All right, go ahead. You can turn around and play with it. Well, you were right. They peek, and then they lie about peeking. And they lie because they don't want to get into trouble. And if you think about it, it makes sense. It's not only that they didn't do something right, but they may get punished for it. And so it turns out that the smartest kids are not the ones who tell the truth, but in fact the ones who lie about it. Okay, don't peek. And it's true. At this age, the higher your IQ, the more likely you are to lie. To lie deliberately, these children have to be aware that the experimenter doesn't know whether or not they peeked. Did you peek at it behind you? No. No? Okay. No? This awareness that other people can have different beliefs and thoughts from your own is not just useful for the occasional fib. It's a crucial stage. এই বাইবেল পদ বৈজ্ঞানিকভাৱে প্ৰমাণিত হৈছে ঈশ্বৰৰ বাক্য হয় বুলি এতিয়া সিহঁতৰ কৰ্মফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা মানুহে কাইট গছৰ পৰা দ্ৰাক্ষা গুটি বা পুলি কাইটৰ পৰা ডিমৰু গুটি পাৰেনে কৰ্মফল এটো মানুহটো পাপিনে ধাৰ্মিক তাক কৰ্মৰ দ্বাৰাই গম পাব এৰো কৈছে এতিয়া কি ফল হয় এটো চিনি পোৱা নাই জানো আপেল গুটিটো নাথাকা হলে ফলটো নাথাকা হলে চিনিয়ে নাপালেহেঁতেন মানুহটোকো কৰ্মফলৰ দ্বাৰাই জানিব কৈছে এতিয়া ইয়াতে আমি দেখিছো পাপী ৰূপে জন্ম গ্ৰহণ কৰিলে পাপ স্বভাৱে হৈতে সেই কাৰণে পাপ কৰে মানুহ গছটো আপেল হোৱা কাৰণে গুটিটো আপেল হোৱা কাৰণে গছটো আপেল নহয় গছটোৱে আপেল সেই কাৰণে গুটিটো আপেল মানুহটো পাপী সেই কাৰণে পাপ কৰে ইয়াতে এই ছোৱালীজনীৰ অলপমান পাপ আছে তাৰপিছত মাজৰটো প্ৰায় 50% ইয়াৰটো প্ৰায় 90% এতিয়া এই তিনিজনৰ মাজৰ কোন পাপী আপোনালোকৰ মতে কোনটো ভাবে গোটেই কেইটাই পাপী কিছুমানে ধৰিব নোৱাৰিব পাৰে লসুনটো ফুটা থাকে এনেকা এফুটা লসুন খালেও লসুন খোৱা গোটেইটো খালেও লসুন খোৱা অলপমান পাপ থাকিলেও পাপী ডাঙৰ পাপ থাকিলেও পাপী এটো কৈছে বাইবেলে
সকলোৱে পাপী এতিয়া মন সকলোতকৈ কপটময় আৰু তাৰ ৰোগ সুস্থ কৰিব নোৱাৰি কোনে তাক বুজিব পাৰে মই জিহুৱাই প্ৰতিজন মানুহক তেওঁৰ নিজ আচাৰ ব্যৱহাৰ অনুসাৰে তেওঁৰ কাৰ্যৰ ফল অনুসাৰে প্ৰতিফল দিবলৈ মনৰ বিচাৰ আৰু কৰ্ম পৰীক্ষা কৰোঁ মানুহৰ মনটো আটাইতকৈ কপটীয়া বুলি কৈছে এইটো বেমাৰ আছে কৈছে তাক ভাল কৰা নাযায় ঈশ্বৰৰ বাহিৰে ঈশ্বৰে মনৰ বিচাৰ কৰে বুলি কৈছে এতিয়া ইয়াতে এটা মগ আছে যদি লাহেকৈ থৈ দিয়ে ওপৰ চামনি পানীটো ধুনীয়া দেখি পায় কিন্তু যদি লৰাই দিয়ে তেতিয়াহ'লে এইটো মলটো ওলাই যাব মানুহটো বহুত ভদ্ৰ নিচিনা দেখিব পাৰে তাক যদি অলপ দিগদাৰ দিয়ে জোকায় তেতিয়াহ'লে ভিতৰৰ পৰা মলিটো ওলাব কাজিয়া মাৰপিটটো হ'ব এতিয়া এইটো তাজমহল ইমান ধুনীয়া ওপৰত কিন্তু ভিতৰত কি আছে মমতাজৰ হাৰ্দিহে আছে ভিতৰত মানুহটো এনেকুৱা ওপৰত ধুনীয়া ভিতৰত বেলেগ এটা আছে ইয়াতে মানুহৰ ভিতৰত কি আছে বাহিৰত কি আছে প্ৰভু যীশুৱে কৈছিলে মানুহৰ হৃদয়টো কেনেকুৱা ইয়াতে মানুহৰ ভিতৰত কি আছে মনত কুচিন্তা কাজিয়া চুৰ হিংসা লোভ ঘৃণা কুদৃষ্টি ছল অহংকাৰ মিছলীয়া অবাধ্যতা এইবোৰ কেনেকৈ লুকাই ৰাখে মানুহে মই এইটো পিন্ধিছোঁ কৰ্ট চোলা ভিতৰৰ গেঞ্জিটোতো দেখা নাই কিজানি ফাটা আছেই বা নহয় জানো ঢাকি ৰাখিছে সেইদৰে মানুহে ভিতৰৰ এইটো ঢাকি ৰাখে কেনেকৈ ইয়াতে সমাজত কিবা এটা কাম কৰে সমাজত স্থান লয় তাৰপিছত কিছুমানে ভাল কৰ্ম কৰি দেখুৱায় মৰম দয়া সহায় অলপমান সেইটো কৰে কিছুমানে আকৌ ধৰ্ম লয় দিনে নিশাই প্ৰাৰ্থনা কৰে কাম কাজ কৰে মানুহৰ দেখাত এইটো লুকাব পাৰে কিন্তু ঈশ্বৰৰ দেখা লুকাব নোৱাৰে কাৰণ ঈশ্বৰে একেবাৰে হৃদয়টো জানে আইনাটো ইমান ডাঠ হ'লেও দেখি পায় আমাৰ হৃদয়টো ঈশ্বৰে জানে কেলে ঈশ্বৰে নিজেই বনাইছে এই মোবাইল আমি চলাবহে পাৰোঁ ভিতৰত কি আছে আমি নাজানো কিন্তু যি কোম্পানীয়ে বনাইছে সিহঁতে ভালকৈ জানে সেইদৰে ঈশ্বৰেও জানে ইয়াতে কি কৈছে বাইবেলত কৈছে ইয়োব 14:4 অহুচিৰ পৰা হুচি কোনে উলিয়াব পাৰে অপবিত্ৰৰ পৰা পবিত্ৰ বস্তু নোলায় ইয়াতে পানীহে আছে বটলত গাখীৰ ওলা বুলি ঢালিলে নোলায় ভিতৰত পাপ আছে সেইকাৰণে পাপটো ওলায় পাপ কৰে মানুহে সেইটো তাৰপিছত ইয়োব 15:14 মনুষ্যনো কি যে তেওঁ হুচি হ'ব পাৰে তিৰোতাৰ পৰা জন্ম পোৱা মনুষ্যনো কি যে তেওঁ ধাৰ্মিক হ'ব পাৰে চোৱা তেওঁ নিজৰ পবিত্ৰবিলাকতো বিশ্বাস নকৰে এনেকি আকাশমণ্ডলত তেওঁৰ দৃষ্টিত নিৰ্মল নহয় তেন্তে পানীৰ দৰে পাপ পান কৰোতা ঘৃণনীয় আৰু ভ্ৰষ্ট মনুষ্য কিমান কম পৰিমাণে হুচি হ'ব পাৰে মানুহৰ কথা কৈছে আপোনাৰ কথা মোৰ কথা মানুহ কেনেকৈ পবিত্ৰ হ'ব তিৰোতাৰ পৰা জন্ম পোৱা বুলি কৈছে তাৰ মানে কেনেকৈ বুজিছে তিৰোতাবিলাক পাপী পুৰুষটো ভাল এইটো কৈছে নেকি নহয় দুজন মানুহ প্ৰথম মানুহ আদম মাৰ পৰা জন্ম হোৱা নাই হাৱা সেইটো মাৰ পৰা নহয় আদমক ধূলিৰ পৰা ডাইৰেক্ট বনাইছে আমাৰ আকৃতি তাৰপিছত ঈশ্বৰে জীয়া প্ৰাণ সোমাই দিছে আৰু হাৱা তেওঁৰ ঘৈণীয়েকক তেওঁৰ কামিহাৰটো উলিয়াই পিনি ছোৱালী বনাই তাৰ ওচৰত আনিছে মাৰ পৰা জন্ম হোৱা নাই এই প্ৰথম দুজন মানুহ পাপ কৰিলে আৰু তেতিয়াৰ পৰাই মানুহ জাতিৰ কঠিয়াটো তেওঁলোকৰ আছিলে তেওঁলোকৰ পৰা জন্ম হোৱা আটাইবোৰ পাপী আৰু তেওঁলোকৰ বাহিৰে আমি আটাইয়ে মাৰ পেটৰ পৰা আহিছোঁ এইটোৱে মিনিংটো তাৰপিছত মই আজি দিনটোৰ ভিতৰত কিমান পানী খালোঁ পাহৰি গ'লোঁ আপোনালোকেও কিমান পানী খালে এই সপ্তাহটো মনত নাই সেইকাৰণে পানী মই নাই খোৱা বুলি ক'লে হ'ব নেকি
পাপটোও এইদৰে পানী খোৱাৰ দৰে কৰি থাকে পাহৰি যায় তাকেই কয় মই পাপ কৰা নাই এইটো কৈছে ঈশ্বৰে কেনেকৈ পবিত্ৰ হ'ব নোৱাৰে ইয়াতে আকৌ চাওকচোন লেট্ৰিনৰ পোকবিলাকৰ কাজিয়া আগৰ দিনত গাঁৱত যাহা তাহা বনায় এই তাৰপিছত পোক হ'ব সিহঁতৰ মাজতে কাজিয়া হ'ল এই কেম্পাছৰ বাহিৰত যোৱাটো নিজকে পবিত্ৰ বুলি তহঁত ইমান লেতেৰা হাই হাই বুলি এইবিলাকে সিহঁতৰ মাজতে তাৰপিছত এতিয়া আমি চাওঁ সোনকালে শেষ হ'ব ভিডিঅ'টো কোনটো পবিত্ৰ হৈ ধৰিব দেই এটা কোন এটাটো পবিত্ৰ পোকটো আমাৰ দেখাত কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে পোকটো পোকেই হয় মানুহ ঈশ্বৰে দেখাত পোক মাত্ৰ একো নহয় আৰু মানুহৰ মাজত উচ্চ শ্ৰেণী বোলে নিচ শ্ৰেণী বোলে পবিত্ৰ বোলে একেবাৰে অপবিত্ৰ বোলে মানুহৰ মাজৰ কাজিয়া পোকবিলাকৰ মাজত কোন পবিত্ৰ হ'ব নহয় এতিয়া আমি চালো এটাও পবিত্ৰ পোক নাই তাৰপিছত এই লেট্ৰিনৰ পোকবিলাকে কি কৰিলে এদিন কুহুমীয়া গৰম পানী ভাৰতৰ আটাইতকৈ দামী চাবোন আৰু গা পা ধোৱাৰ পিছত স্নো পাউডাৰ চেণ্ট আটাইতকৈ দামীটো লগাই পিনি বলা মানুহৰ লগত ভাত খাবলৈ যাম টেবুলত আহিলে এতিয়া ইয়াত পোকে পোক ভাততো পোক গোটেই টেবুলত ইমান খং উঠিলে মানুহজনে কাণেদি গৰম গৰম ওলাই গ'ল খঙাল হ'লে মানুহজনী মাৰ খাবনে নাই ইমান কষ্ট কৰি অফিচৰ পৰা আহিছে খেতি পথাৰৰ পৰা আহিছে তুমি মোক এই পোকে ধৰা ভাত দিছা বুলি থালটো নহ'লে পাকঘৰৰ পৰা পেলাব পাৰে মই এজন খঙাল খেতিয়কক দেখিছিলোঁ ভয়ানক খঙাল কি বা খং উঠিলে এদিন একেবাৰে পাকঘৰত ভাত খাই আছিলে টৌটো লৈ পিনি পাকঘৰৰ সিফালে পেলাই দিছে পাক্কা সঁচা আচৰিত আৰু খং উঠিলে থালত গছকি পিনি যাবই এনেকা কেলে খং উঠিছে সি পোকবিলাকেতো কৈছে আটাইতকৈ দামী চাবোনেৰে গা ধুইছে গৰম পানী স্নো পাউডাৰ লগাই পিনে আহিছে কেলে ঘিণ কৰিছে মানুহৰ দেখাত পোকটো পোকেই হয় ঈশ্বৰৰ দেখাত মানুহ পাপী পোক ঘিণলগীয়া একো ডাঙৰ নহয় এতিয়া জেৰেমিয়া 13:23 কলা বৰণৰ লোকে জানো নিজৰ ছাল বা নাহৰ ফুটুকি বাঘে জানো নিজ গাৰ ফুটবোৰ সলনি কৰিব পাৰে যদি পাৰে তেন্তে কুকৰ্মত অভ্যাস থকা যি তোমালোকেও সৎকৰ্ম কৰা সম্ভৱ কলা মানুহটো যিমান চাবোন দিলেও নহ'ব এইটো আকৌ কি কৈছে ইয়াতে কিয়নো যদিও খাৰেৰে নিজৰ গা ধোৱা আৰু অনেক চাবোন লগোৱা তথাপি মোৰ দৃষ্টিত তোমাৰ অপৰাধ দাগস্বৰূপ হৈ থাকিব ইয়াক প্ৰভু জীৱাই কৈছে ইয়াতে নাহৰ ফুটুকি বাঘ আছে আকৌ গুৱাহাটীত মাজে মাজে ওলাই থাকে সেইদিনাও এই আমাৰ ইয়াতে ক'ৰবা বাগানত ধৰিলে কৈছে গৰু খালে এতিয়া ফুট আছে নাহৰ ফুটুকি বাঘ এইটো কেতিয়াও গুচাব নোৱাৰে কলা মানুহটো বগা কৰিব নোৱাৰে যিমান চাবোন লগালেও মোৰ লগত আফ্ৰিকাৰ বহুত পাষ্টৰ আছিলে ইমানেই কলা অলপ আন্ধাৰত থাকিলে দাঁতটো মাত্ৰ দেখে দাঁতটো বহুত বগা এতিয়া যিমান চাবোন লগালেও নহ'ব এইটো এতিয়া মানুহে নিজে নাজানে পাপৰ বোজা লৈ গৈ আছে ঠেক আৰু পিছল বাটেদি একা বেকা জীৱন বাটত গৈ আছে পাপটো ইমান ডাঙৰ নিজেও গমেই নাপায় কিন্তু ঈশ্বৰে জানে আৰু যিকোনো মুহূৰ্তত পিছল খাই পৰি যাব পাৰে থিয় কৰাত পিছল খোৱা মানে কি মৃত্যু কালিৰ বিষয়ে গৰ্ব নকৰিবা কিয়নো দিনটোত কি ঘটিব তাক তুমি নাজানা
অনেক এনেকেই মৰি গৈ আছে সেইদৰে পাপৰ বোজা লৈ গৈ আছে মানুহ গম নাপায় এতিয়া মানুহৰ ধাৰ্মিকতা ইয়াতে কিছুমানে দান মানৱ সেৱা প্ৰাৰ্থনা অৱস্থান সৎকৰ্ম উৎসাহ খ্ৰীষ্টিয়ান কোৱাবিলাকে দেওবাৰ কেতিয়াও নেৰে আচৰিত কাম কৰে বিধান পালন কৰিবলৈ চেষ্টা কৰিছে স্বৰ্গ যাম বুলি কিন্তু ইয়াত গেপ আছে যাব নোৱাৰে সমস্যাটো কি বহুত মানুহে মানৱ সেৱাই পৰম ধৰ্ম মই এইদৰে যাম সৎকৰ্ম কৰে কি সৎকৰ্ম কৰিব আপুনি ঈশ্বৰক সন্তুষ্ট কৰিবলৈ মানুহ ঈশ্বৰৰ দেখাত পাপিষ্ট একেবাৰে গেলি যোৱা কোনো কণ্ডিশ্যনেই নাই আৰু কেনেকৈ সন্তুষ্ট কৰিব ঈশ্বৰক প্ৰব্লেমটো কি ভাল কাম কৰিলেও মানুহৰ কাৰণে লাভ হ'ব পাৰে তুমি ধাৰ্মিক হলে ঈশ্বৰৰ কি লাভ বুলি কৈছে বাইবেলত আৰু তুমি দুষ্ট হলেও ঈশ্বৰৰ কি ক্ষতি কৰিব পাৰিব নোৱাৰে এটা প্ৰব্লেমটো কি তেতিয়াহলে ইয়াতে ডাঙৰ পাপৰ টোপোলাটো লৈ এইবোৰ কৰিলেও স্বৰ্গৰ সোমাব নোৱাৰে ইয়াত গেপ আছে স্বৰ্গৰ দুৱাৰ ঠেক মানুহটো মাত্ৰ সোমাই পাপৰ টোপোলাই হৈতে মানুহটো এই গেটেদি সোমাই স্বৰ্গ যাব নোৱাৰে বাইবেলে কৈছে সেইটো পাপৰ সমস্যাটো সমাধান কৰিব লাগিব নহলে যাব নোৱাৰে সেইটোৱে ডাঙৰ প্ৰব্লেম এতিয়া জিৰমিয়া 2:35 পদত তথাপি তুমি কৈছা মই নিৰ্দোষী অৱশ্যে মোৰ পৰা তেওঁৰ ক্ৰোধ ঘূৰিল চোৱা মই পাপ কৰা নাই তুমি এই কথা কোৱাৰ কাৰণে মই তোমাৰে সৈতে বিচাৰ স্থানৰ সোমাম মানুহ তথাপি কয় মই কি পাপ কৰিছো পাপী মানুহে নৰকত যাব লাগিব বুলি ক'লে বহুত খং উঠে কিন্তু মই কোৱা নাই ঈশ্বৰে কৈছে মই বিচাৰ নকৰিম ঈশ্বৰেহে বিচাৰ কৰিব ঈশ্বৰে ক'বলৈ দিয়াটোহে মই সাউণ্ড বক্স নিচিনা কৈ আছো এতিয়া তুমি পাপ কৰা নাই বুলি কোৱাৰ কাৰণে মানুহে পাপ কৰা নাই বুলি কোৱাৰ কাৰণে মই তোমাৰ লগত বিচাৰ স্থানৰ সোমাম বুলি কৈছে বিচাৰটো যত তত টেবুল চকী পাৰি পিনি বিচাৰ নকৰে নহয় কোৰ্টত বিচাৰ কৰিবলৈ বেলেগ এটা আছে ইফালে উকিল বিচাৰক সেইদৰে ঈশ্বৰেও ঠাই যুগুত কৰা আছে প্ৰভুৱে এদিন বিচাৰ কৰিব যিমান কলেও হাৰিব নোৱাৰিব ৰোমিয়া 3:10 পদত সকলোৱে পাপৰ অধীন এই বিষয়ে লিখাও আছে ধাৰ্মিক কোনো নাই এজনো নাই কৈছে তাৰপিছত কিয়নো একো প্ৰভেদ নাই কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে একো পাৰ্থক্য নাই এতিয়া ঈশ্বৰ আৰু মানুহৰ মাজত প্ৰব্লেমটো হ'ল পাপ এতিয়া মই ইফালে যাব নোৱাৰো ৱাল আছে ঈশ্বৰৰ ওচৰত যাব নোৱাৰে পাপ ৱাল নিচিনা ঈশ্বৰেও মানুহৰ ওচৰলৈ নাহে ৱাল নিচিনা পাপটোৱে ব্লক কৰি ৰাখিছে এতিয়া মানুহৰ পাপ আৰু তাৰ ফল খুদ বিচাৰ হ'ব এদিন এটা বহুত ইম্পৰ্টেণ্ট বাইবেল পদ আপোনালোকেও পঢ়িব পাৰে ইব্ৰী 9:27 পদ পঢ়িম আৰু যেনেকৈ এবাৰ মাত্ৰ মৰিবলৈ আৰু তাৰ পাছত খুদ বিচাৰ মানুহৰ নিমিত্তে নিৰূপিত আছে একবাৰ মাত্ৰ মৰিব তাৰপিছত বিচাৰটো ঠিক কৰা আছে কোনে জানে ছাগলী হ'বনে গৰু হ'বনে ভেকুলী হ'ব বুলি কয় মানুহটো মানুহে থাকে ভেকুলীও নহয় গাহৰিও নহয় ছাগলীও নহয় মানুহটো মানুহে থাকে এদিন একবাৰ মাত্ৰ মৰিব তাৰপিছত বিচাৰ আৰু সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃতবিলাকক থিয় হৈ থকা দেখিলোঁ পাছে কেইখনমান পুস্তক মেলা হ'ল আৰু জীৱন পুস্তক নামেৰে এখন পুস্তকো মেলা হ'ল আৰু সেই পুস্তকবোৰৰ লিখা মতে মৃতবিলাকক নিজ নিজ কৰ্ম অনুসাৰে সুদবিচাৰ কৰা হ'ল ইয়াতে চাওক মৰা মানুহটোক বিচাৰ কৰিব পাৰে নেকি ডেড বডিয়ে কথা কয় নেকি কিন্তু ইয়াত কৈছে যে মৃতবিলাকক তাৰ মানে মৰিলেও মানুহটো জীয়াই থাকে দেহাটোহে যায় মাটিৰ দেহা মাটিত যায় হাড়ুটো গজে বন কিন্তু আত্মাটো ঈশ্বৰৰ তাত যায় মানুহটো
মই সেইদিনাই কৈছিলোঁ এই মাটিৰ দেহাত আপুনি আছে এই বডিটো আপুনি নহয় এই বডি ভিতৰত আপুনি আছে এই ঘৰৰ ভিতৰত আমি আছো এনেকুৱা মৰিলে শেষ হৈ নাযায় এতিয়া মই অসমীয়া যিমানটো পাৰো কৈ যাম সৰু ভিডিঅ' ইয়াৰ লিখা মতেই বিচাৰ কৰিব এইটোৱে কৈছে ইংলিছত It is appointed unto men once to die, after this, the judgment. But we are all as an unclean thing, and all our righteousnesses are as filthy rags. And we all do fade as a leaf, and our iniquities, like the wind, have taken us away. It is a fearful thing to fall into the hands of an angry God. After death, his soul is immediately taken to hell to wait for God's terrible judgment. All because he rejected God's love gift of eternal life. The time is coming. It is called the great and terrible day of God's judgment, when all who died in their sins will be called to appear before the Lord Jesus Christ to be judged. The Word of God says, "And I saw a great white throne, and him that sat on it, from whose face the earth and the heaven fled away, and there was found no place for them. And the sea gave up the dead which were in it, and death and hell delivered up the dead which were in them. And I saw the dead, small and great, stand before God, and the books were opened. And another book was opened, which is the book of life. And the dead were judged out of those things which were written in the books, according to their works. Every idle word that men shall speak, they shall give account thereof in the day of judgment. When it is over, God will ask an angel to open the book of life to see if your name appears. The angel will look and say, "That name does not appear, Lord." And God will say, "Depart from me, ye cursed, into everlasting fire, prepared for the devil and his angels. And these shall go away into everlasting punishment, but the righteous into life eternal. And whosoever was not found written in the book of life was cast into the lake of fire." The Bible says, "And the smoke of their torment ascended up forever and ever. And they have no rest, day or night, forever." Now, watch closely and see the billions upon billions who died in their sins. Jesus loved these people enough to leave heaven and warn them about hell and judgment. He shed his precious blood, God's blood, to wash away their sins. He died and rose from the dead. But none of these people believed him. None of them made Jesus their Lord and Savior. Instead of choosing life, they chose death.
So Jesus, as God Almighty and final judge, had to send them here to their second death. In the name of God, before it's too late, before you die, believe Jesus and make him your Lord and Savior before you end up in this horrible place. এইদৰে সঁচাকৈ লিখা আছে বাইবেলত এইদৰে বিচাৰ কৰিব উপদেশক 7 অধ্যায় 20 পদত বাস্তৱিক পাপ নকৰি সৎ কৰ্ম কৰা ধাৰ্মিক মানুহ পৃথিৱীত কোনো নাই কৈছে নিষ্পাপী হে জিহুৱা তুমি অপৰাধ ধৰিলে কোনে তিষ্টিব পাৰে ঈশ্বৰে যদি দুখ ধৰে কোনে বাচিব পাৰিব কোনেও নোৱাৰে এতিয়া আপোনাৰ প্ৰশ্নটো মই কি কৰিম তেতিয়া হলে এটোৱে স্বৰ্গটোও অনন্তকলীয়া নৰকটোও অনন্তকলীয়া স্বৰ্গত যোৱাটোও সদায় জীয়াই থাকিব কোনো দুখ কষ্ট নাই তাত মৃত্যু নাই বেমাৰ আজাৰ নাই কিন্তু নৰকত তাতো অনন্তকাল জীয়াই থাকিব মানুহ কিন্তু জিৰণি নাই পোহৰ নাই জুইতে অনন্তকাল দৌৰি থাকিব আৰু হেতু গন্ধক জুই আৰু নিমখ থকা জুই তাতে যাব এতিয়া ইয়াতে দুজন মানুহ মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গৈছিল বুলি কৈছে এনেকা মন্দিৰ তাৰ পিছত এজনে এইদৰে প্ৰাৰ্থনা কৰিছে কৈছে মই সপ্তাহৰ ভিতৰত দুবাৰ লগন দিওঁ আৰু মোৰ সকলো আয়ৰ দশমভাগ দান কৰোঁ ঈশ্বৰক নিজৰ ধৰ্ম কৰ্মটো কৈ দি আছে কিন্তু এই মানুহজন নিজে যে পাপী হয় তাক গম পাইছে আৰু তেওঁ সৰলভাৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে হে ঈশ্বৰ পাপী যি মই মোলৈ দয়া কৰক আপুনিও নিজৰ পাপটো ঈশ্বৰৰ আগত স্বীকাৰ কৰিব লাগিব বাইবেলে কৈছে ডাক্তৰে কৈছে পাপ আছে আৰু সেই পাপৰ কাৰণে নৰকত যাব লাগিব হয় প্ৰভু মই পাপী মানুহ মোক দয়া কৰক এই মানুহটোৰ নিচিনা অন্তৰ প্ৰাৰ্থনা কৰিলে ঈশ্বৰে ক্ষমা কৰিব কৈছে যিশুৱে কৈছে সেই জনতকৈ ই জনহে পৰিত্ৰাণ পাই পিনি ঘৰলৈ গ'ল আপুনিও আমিও এই মানুহটোৰ নিচিনা হ'ব লাগিব এতিয়া গীতমালা 34:18 জিহুৱা ভগ্ন চিতিয়াবিলাকৰ ওচৰ খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে যে মানুহে নিজৰ পাপ অৱস্থাটো গম পাই পিনি ঈশ্বৰৰ কথাটো শুনি ভয় খায় সেই মানুহটোক ঈশ্বৰে পৰিত্ৰাণ দিব বুলি কৈছে খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে মানে ৰক্ষা কৰে গীতমালা 51 নম্বৰ 17 পদত ঈশ্বৰৰ বলি ভগ্ন মন হে ঈশ্বৰ তুমি ভগ্ন আৰু খেদিত চিতক অগ্ৰাহ্য নকৰা ঈশ্বৰক ট্ৰাকে পইচা দিলেও সন্তুষ্ট নহয় বহুত ধান চাউল মাহ প্ৰসাদ মাটি বাৰী জীৱ জন্তু বলি দিলেও সন্তুষ্ট নহয় তেতিয়ালে কিহত সন্তুষ্ট হয় মনটো ভাঙিব লাগিব মন ভগ্ন দুখ পোৱা এইদৰে মন পালতা ঈশ্বৰৰ ওচৰত আহিলে তেওঁ গ্ৰহণ কৰিব কৈছে যেছয়া 66 অধ্যায় 2 পদত কিয়নো এই সকলোকে মোৰ হাতে নিৰ্মাণ কৰিলে এই নিমিত্তে এই সকলো হ'ল ইয়াক জিহুৱাই কৈছে কিন্তু এজনলৈহে দুখীয়া ভগ্নচিতিয়া আৰু মোৰ বাইকত কপা এনে মানুহলৈকে মই দৃষ্টি কৰিম সকলো ঈশ্বৰৰ হয় আপুনি কি দিব ছাগলী তেওঁ বনোৱা ধান চাউল তেওঁ বনোৱা কি দিব আপুনি যদি আত্মাত দুখীয়া হয় ঈশ্বৰৰ কথাটো শুনি কথাবোৰ জানি যদি ভয় খাইছে তেতিয়াহ'লে ঈশ্বৰৰ কথাটো শুনি যদি কপি গৈছে সেই মানুহটোক মই মৰম কৰিম এইটো কৈছে ইয়াতে মথি 5:8 পদত নিৰ্মল চিতৰ মানুহবিলাক ধন্য কিয়নো তেওঁবিলাকে ঈশ্বৰৰ দৰ্শন পাব সৰু ল'ৰাৰ নিচিনা চাফা মনৰ মানুহ হ'লে
ঈশ্বৰক দেখিব এদিন এইটো কৈছে সেইটো এতিয়া ইয়াতে এই মানুহজনৰ দৰে মই এজন পাপী আৰু বাইবেলে কি কৈছে যি মানুহে নিজৰ পাপ ঢাকে তাৰ কল্যাণ নহব কিন্তু যি কোনোৱে তাক স্বীকাৰ কৰি ত্যাগ কৰে তেওঁ কৃপা পাব আমাৰ পাপ আছে নে নাই এতিয়ালৈকে গম পাইছেনে আপোনাৰ পাপ আছে নে নাই আপুনি যদি কেতিয়াও খং উঠা নাই তেতিয়ালে পাপ নাই মনত যদি বেয়া কথা কেতিয়াও ভাবা নাই পাপ নাই আৰু যদি পাপ নাই নমৰিব কিন্তু কোনো মানুহ নাই নমৰাকে থাকা কেলে পাপৰ কাৰণে এতিয়া মই পাপী বুলি স্বীকাৰ কৰিলে তাৰ লাভ হ'ব কল্যাণ হ'ব মংগল পাব এতিয়া আজি ৰাতি এই মানুহটোৰ নিচিনা উবৰি খাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ঈশ্বৰ মই গম পাইছোঁ মই পাপী মই উপায়হীন মানুহ মোক ক্ষমা কৰক তেতিয়া তেওঁ ক্ষমা কৰিব এতিয়া পৰিত্ৰাণৰ আশা আছে ভাই ভনীবিলাক বন্ধুসকল পৰিত্ৰাণ মানে ৰক্ষাৰ আশা আছে ইয়াতে চাওকচোন আপুনি ৰক্ষা পাব পাৰে পানীত ডুবা মানুহে চিঙৰিব লাগিব মোক ৰক্ষা কৰক বুলি তেতিয়া যিজনে পাৰে হাতুৰি গৈ ৰক্ষা কৰিব আৰু তাতে যদি নিজে টুপুক টপাক কৰি থাকে নাযায় এতিয়া এই যিবিলাকে উদ্ধাৰকাৰী এইটো তেওঁবিলাকে মানুহটো যেতিয়ালৈকে টুপুক টপাক মাৰি থাকে নাযায় কৈছে পানীত ডুবি মৰিব ধৰা মানুহৰ অতিশয় শক্তি হয় কৈছে আৰু বচাবলৈ যোৱা মানুহটো হাবত মাৰি সি নিজেও মৰিব বচাবলৈ যোৱা মানুহটোকো ডুবাই দিয়ে কৈছে কিন্তু যেতিয়া উপায় নাই এনেকা উপঙিব অলপমান ফটাফট ইয়াতে ৰক্ষা কৰে যদি আপুনি কয় মোৰ পাপ নাই মোৰ কি পাপ আছে মই ভাল কাম কৰি আছো মই উন্নত জাতিৰ পবিত্ৰ মানুহ উচ্চ শ্ৰেণীৰ মানুহ বুলি যদি কয় টুপুক টাপাক মাৰি আছে কৰি থাকা যিশুৱে যিবিলাকে নিজকে পাপী বুলি গম পায় স্বীকাৰ কৰে তেওঁলোকক উদ্ধাৰ কৰিব মোৰ বেমাৰে নাই বুলি ক'লে ডাক্তৰে কি কৰিব নকৰে এতিয়া আমি লাষ্টত আহিছোঁ ইয়াতে এক নম্বৰত পাপ মোচনৰ অৰ্থে মন পালটোৱা মন পালটনটো বহুত দৰকাৰ আপুনি যদি এনেকা গৈ আছে নিজৰ ইচ্ছামতে ঈশ্বৰৰ কথা শুনি অপজিট পুৰা ঈশ্বৰলৈ ঘূৰিব লাগিব 2 নম্বৰত কুটিল লোকৰ পৰা নিজক ৰক্ষা কৰা কোনেও আপোনাক ৰক্ষা কৰিব নোৱাৰে কুটিল মন মানুহে নানান ধৰণৰ কথা কয় নিজক ৰক্ষা কৰা কৈছে বাইবেলে স্বৰ্গত সোমাবলৈ প্ৰাণপণে চেষ্টা কৰা মই অথনি ISL টিকেট ল'বলৈ প্ৰাণপণ কৰাৰ নিচিনা মই কৈছিলোঁ স্বৰ্গত সোমাবলৈ প্ৰাণপণ চেষ্টা কৰা যিশুৰ বাদে আন কাটো পৰিত্ৰাণ নাই বাইবেলে কৈছে পাপীক উদ্ধাৰ কৰিবলৈ যিশু আহিছিল যিশুৱে সকলোৰে পাপৰ ভাৰ বৈ নিলে এইটো তাৰপিছত ইয়াতে গীতমালা 7 নম্বৰ 11-12 পদ ঈশ্বৰ ধৰ্মময় বিচাৰকৰ্তা প্ৰতিদিন ক্ৰোধ কৰোতা ঈশ্বৰ কোনেও যদি মন নাপালোতাই তেন্তে তেওঁ নিজৰ তৰোৱাল ধৰাব তেওঁ নিজৰ ধনুত কাৰ দি ভিৰাই পুনাইছে ঈশ্বৰ ধৰ্মময় বিচাৰকৰ্তা প্ৰতিদিনে বাট চাই আৰু মানুহে মন হলনি কৰি ঈশ্বৰলৈ ঘূৰি নাহাৰ কাৰণে খং উঠে কৈছে আৰু তৰোৱালটো ধাৰ দি থাকে সময় যেনেবা আপুনি 70 বছৰ জীয়াই থাকিব লাগে ঈশ্বৰে কি জানি মন পালতাব বা 5 বছৰ 6 বছৰ আকৌ বঢ়াই দিয়ে তাৰপিছত যদি নামানে জীৱন হুতাটো কাটা যাব আৰু ধনুকাৰৰ তীৰটো এনেকা টানি থোৱা আছে বাট চাই থাকে আপোনাক মন পালতাব নেকি বুলি যদি নহয় এৰি দিয়ে এটো কৈছে চাওক তাৰপিছত জিহেজকেল 18 অধ্যায় 21 পদত
কিন্তু যদি দুষ্টই নিজে কৰা আটাই পাপৰ পৰা ঘূৰি মোৰ সকলো বিধি পালন কৰে উচিত আৰু ন্যায় কাৰ্য কৰে তেন্তে সি অৱশ্যে জীয়াই থাকিব নমৰিব ইমান ধুনীয়াকৈ কৈছে তাৰপিছত জেৰেমিয়া 21 অধ্যায় 8 পদ আমি আটাইয়ে পঢ়িম তুমি এই লোকবিলাকক কোৱা জিহুৱাই এইদৰে কৈছে চোৱা মই তোমালোকৰ আগত জীৱনৰ পথ আৰু মৃত্যুৰ পথ ৰাখিছোঁ মই প্ৰতিবাৰত শেষত কৈ আছোঁ প্ৰচাৰ কৰা কৈ দিয়া যোৱা তেওঁবিলাকে শুনক নহনক তুমি কোৱা ঈশ্বৰে এইদৰে কৈছে চোৱা তোমালোকৰ আগত জীৱনৰ ৰাস্তা মৰণৰ ৰাস্তা ৰাখিছে কোনফালে যাব নিজে ডিসিশন ল'ব লাগে এইটো জীৱন আৰু মৰণৰ দুটা পথ কোন পিনে দি যাব এতিয়া ডিসিশন লওক পিছত বুলি নহয় এতিয়া আৰু যদি মন পালতাই ঘূৰি নাহে পাপী মানুহৰ গন্তব্যস্থানটো ইয়াত যাব মানুহ যাবলৈ মন হওক নহওক তাত যাব লাগিব ঈশ্বৰে মৰম কৰি বাট চাই আছে শেষলৈকে যদি মন নাপালতাই ইচ্ছা নহলেও ঈশ্বৰ ন্যায়বান ধাৰ্মিক হোৱা কাৰণে তাত পঠাব লাগিব লাষ্টত ফাইনালত এইটো জাগাত This is the place where the sinners will spend eternity to eternity. এইটোৱে জাগা পাপীবিলাকে অবাধ্যবিলাকে অনন্ত কাল কটাবলগীয়া জাগা মন পালতাওক ঈশ্বৰলৈ ঘূৰক আজি মই ভাল বাতৰি কোৱা নাই আমি যে পাপী হয় আইনাটো চাইছো এতিয়া তাৰ পৰা ৰক্ষা পাবলৈ আপুনি প্ৰাৰ্থনা কৰক আজি মই কালি ভাল বাতৰিটো কম শুভ বাতৰি আৰু কালি পাপ বেমাৰৰ পৰা সুস্থ হ'বলৈ যিশুৱে কি ঔষধ বনালে এইটো খোৱা তেহে বাচিবা খাব লাগিব এইটো আৰু যিশুৱে স্বৰ্গ যাবলৈ কি ৰাস্তা বনালে সেই ৰাস্তাত যাব লাগিব মানুহৰ ইচ্ছামতে নহয় কাৰণ স্বৰ্গটো ঈশ্বৰৰ হয় তেওঁ কোৱা মতেহে আমি মানিব লাগিব গতিকে অনুৰোধ জনাইছো কিছুমানে আকৌ আজিৰটো শুনি পিনি নাহাকে থাকে এইটো প্ৰবলেম হে কৈছো মই আজি কালিহে সমাধান হ'ব কালিহে সমস্যাৰ সমাধানটো আছে আজি পাপ বেমাৰ পাপীয়ে ক'ত যাব বাইবেলে কৈছে কালি সেই পাপৰ পৰা কেনেকৈ পাপ বেমাৰৰ পৰা ভাল হ'ব বাইবেলত কি ঔষধৰ কথা আছে আৰু স্বৰ্গ যাবলৈ বনোৱা ৰাস্তাটো কি সেই ৰাস্তাইদি আমি যাব লাগিব এইটোৰ কাৰণে অনুগ্ৰহ কৰি আজিলৈকে আহি আছে কালিও আহক আৰু সঁচাকৈ অনন্ত জীৱন পাবলৈ চেষ্টা কৰক আপ্ৰাণ চেষ্টা কৰিব লাগে এইটো সুযোগ কিয়নো আয়ুসৰ দিন বেগাই যায় পাতৰ দৰে হৰি যায় কালিলৈ কি ঘটিব তাক আমি নাজানো গতিকে অনুগ্ৰহ কৰি সঁচাকৈ ঈশ্বৰক বিচাৰক প্ৰাৰ্থনা কৰিম স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ তোমাৰ দৃষ্টিত মানুহ যে পাপী উপায়হীন পুৰা ঘাও লগা তাক সুস্থ হোৱা নাই আৰু পাপীয়ে শৰীৰৰ এবাৰ মৰিব তাৰপিছত দ্বিতীয় মৃত্যু হ'ব অনন্তকাল তোমাৰ পৰা আঁতৰি যাব লাগিব প্ৰভু আমি যে পাপী আৰু পাপীয়ে নৰকত যাব
সেই কথা শাস্ত্ৰৰ পৰা পাইছোঁ। শুনা প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক। তেওঁলোকৰ জীৱনত যেন গমি চাই, ভাবি চাই আৰু তাৰ পৰা মন পালতাই তোমালৈ যেন ঘূৰি আহিব। প্ৰভু তুমি আশীৰ্বাদ কৰা। আৰু কালি সকলোৱে আহি পৰিত্ৰাণৰ বাতৰি শুনি যেন পৰিত্ৰাণ পাব, অনন্ত জীৱনৰ নিশ্চয়তা লাভ কৰিব পাৰিব। তুমি এনে আশীৰ্বাদ কৰা। এই সময়লৈকে তুমি আমাক চলোৱাৰ কাৰণে ধন্যবাদ। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।